और आप फायदा उठा सकते हैं हमारे 21 ऑनलाइन चर्चेस का। देखिए उनको, वो भारत की सब प्रमुख भाषाओं में उपलब्ध हैं। उड़िया, तेलुगु, तमिल, गुजराती, कन्नड़ा, तुलु, इंग्लिश, हिंदी, असमी, मराठी, पंजाबी, नेपाली, कोंकणी, मलयालम, सिंधी, भोजपुरी, बंगाली और मालवानी में। उसके अलावा 3 विशेष चर्च हैं। टीनेजर्स के लिए चर्च है, चिल्ड्रन चर्च भी है और गूंगे और बहरों के लिए भी है। थैंक यू, गॉड ब्लेस यू। हालेलुया, ये मेरी सफलता की कहानी है। और यीशु संग है मेरे। आओ कुछ ऐसा करे जो दिखा जाए, लिखे कुछ ऐसा जो पढ़ा जाए। आओ कुछ ऐसा करे जो लिखा जाए, लिखे कुछ ऐसा जो पढ़ा जाए। यीशु संग मेरे, यीशु संग तेरे, यीशु संग मेरे, यीशु संग तेरे। हर पल मैं हूँ एक विजयी, क्योंकि ये मेरी सफलता की कहानी, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। और मुझे कोई फिक्र नहीं, कोई फिक्र नहीं, क्योंकि यीशु संग है मेरे। यीशु संग मेरे। मुझ में महान से जो दुनिया में है, हर पल मैं हूँ एक विजयी। और जिस चीज पर मैं हाथ रखूं वो समृद्ध हो। जीवन से बढ़कर हूँ एक आशीष। मुझ में महान से जो दुनिया और हर पल मैं हूँ एक विजयी, हर पल मैं हूँ एक विजयी। और जिस चीज पर मैं हाथ रखूं वो समृद्ध हो। और जीवन से बढ़कर हूँ मैं एक आशीष, क्योंकि मैं पृथ्वी का नमक हूँ और जगत की ज्योति हूँ। और मैं ही समाधान हूँ और हर जगह मैं फैलाऊं रोशनी, मैं रोशनी। पृथ्वी का नमक हूँ, जगत की ज्योति और मैं ही समाधान हूँ और हर जगह मैं फैलाऊं रोशनी, मैं रोशनी। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। मेरी कहानी सफलता की, मेरी कहानी अपने हाथों को उठाकर कहानी सफलता की, सफलता की मेरी ये कहानी है। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। मेरी कहानी सफलता की, मेरी कहानी सफलता की, मेरी कहानी सफलता की, सफलता की मेरी ये कहानी है। यीशु संग मेरे, यीशु संग तेरे, यीशु संग मेरे, यीशु संग तेरे। अब कोई फिक्र नहीं। हालेलुया, प्रेज़ द लॉर्ड। ये मेरी सफलता की कहानी है। আজি প্ৰাৰ্থনা বিষয় 2টা মই নিবেদন কৰিছোঁ আৰু তাকে প্ৰাৰ্থনা কৰিব লৈছোঁ। তাৰ আগত বাইবেলৰ যি তিমথি, প্ৰথম তিমথি 2 অধ্যায় 1 পদৰ পৰা 2 পদলৈকে চাম। মই প্ৰথমতে এই আদেশ দিছোঁ যে সকলো মানুহবিলাকৰ কাৰণে, বিশেষকৈ আমি যেন সকলো ভক্তি আৰু দৃঢ়তাৰে
নিবিঘ্ন আৰু শান্তৰ জীৱন যাপন কৰিম। তাৰ কাৰণে ৰজাসকলৰ আৰু ওখ পদ পোৱাসকলৰ অৰ্থে নিবেদন, প্ৰাৰ্থনা, অনুৰোধ আৰু ধন্যবাদ কৰা হওক। হালেলুয়া। প্ৰভু তোমাক ধন্যবাদ দিছোঁ প্ৰভু। আজি যিমানবিলাক ওখ পদ পোৱাবিলাকৰ কাৰণে মই প্ৰাৰ্থনা কৰিছোঁ, যিবিলাকে আজি প্ৰভু ৰজাসকল, বিশেষকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু যিমানবিলাক কেবিনেট মিনিষ্টাৰবিলাক আছে, সকলো মিনিষ্টাৰবিলাকক আৰু MP বিলাকক আৰু যি চৰকাৰী বিষয়াবিলাক আছে সেইবিলাকৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু তেওঁলোকক মই তোমাৰ হাতত নিবেদন কৰিছোঁ। তেওঁলোকৰ জীৱন, তেওঁলোকৰ আত্মা আৰু তেওঁলোকৰ সকলো লক্ষ্য উদ্দেশ্য আৰু দেশ শাসন কৰাৰ ক্ষমতা তেওঁলোকৰ জীৱনত দিয়া প্ৰভু। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে স্কালব সন্না কাবৰে শিকবৰে এন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া। প্ৰেইজ দ্য লৰ্ড, প্ৰেইজ দ্য লৰ্ড। প্ৰতিজন প্ৰভু লিডাৰ, প্ৰতিজন নেতাক তুমি জ্ঞান বুদ্ধি দিয়া, যাতে তেওঁলোকে ভাল ধৰণে দেশখন পৰিচালিত কৰিব পাৰে, শাসন কৰিব পাৰে। তেওঁলোকৰ দেশৰ সকলো লোকবিলাকে সম অধিকাৰ পায় আৰু সকলোকে তেওঁলোকে নিৰপেক্ষ হিচাপত তেওঁলোকে চায় আৰু নেতৃত্ব দিয়ে প্ৰভু। এনেধৰণে তুমি অনুভৱ কৰা প্ৰভু। হালেলুয়া। ধন্যবাদ, ধন্যবাদ। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে স্কালব সন্না কাবৰে শিকবৰে এন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া, হালেলুয়া। Praise the Lord, praise the Lord, praise the Lord, praise the Lord. তুমি প্ৰভু মহান সৰ্বশক্তিমান পৰমেশ্বৰ, জীৱন্ত পৰমেশ্বৰ প্ৰভু, আলফা ওমেগা পৰমেশ্বৰ, অনুগ্ৰহকাৰী পৰমেশ্বৰ হয়। হালেলুয়া। প্ৰভু ভাৰতৰ প্ৰতিখন ৰাজ্যৰ যিমানবিলাক নেতা আছে প্ৰভু, মুখ্যমন্ত্ৰীবিলাক আছে, প্ৰভু হালেলুয়া নিবেদন কৰিছোঁ, ৰাজ্যপালবিলাক আছে আৰু প্ৰভু যিমানবিলাক MLA মিনিষ্টাৰবিলাক আছে আৰু প্ৰভু চৰকাৰী বিষয়াবিলাক আছে, কোৰ্ট কাছাৰীত থকা সকলো লোকবিলাক, অফিচাৰ্ছবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। তেওঁলোকৰ জীৱনত তুমি অনুভৱ কৰা। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে স্কালব সন্না কাবৰে শিকবৰে এন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া। জিহোৱা জয়ৰা, জিহোৱা নিশি, জিহোৱা শালোম, জিহোৱা তিষ্টিগনি, জিহোৱা এলচুৰাই, জিহোৱা এলিলিয়ন। হালেলুয়া। তুমি মহান দয়াৰ অনুগ্ৰহকাৰী পৰমেশ্বৰ। প্ৰতিখন ৰাজ্যৰ নেতাবিলাকক তুমি প্ৰভু অনুগ্ৰহ কৰা। প্ৰতিখন ৰাজ্যৰ যিমানবিলাক হস্পিটেল ডিপাৰ্টমেণ্টবিলাক আছে, ছুপাৰিনটেণ্ডেণ্ট, ডক্টৰ, নাৰ্ছবিলাক আছে, এই সকলোবিলাকক তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা। তোমাৰ দয়াৰ অনুগ্ৰহ তেওঁলোকৰ জীৱনত দিয়া আৰু তুমি পৰিচালনা কৰা, তুমি তেওঁলোকৰ জীৱনত সহায় কৰা। ঐশ্বৰিক জ্ঞান বুদ্ধি দিয়া, যাতে তেওঁলোকে ভাল ধৰণে চিকিৎসা প্ৰদান কৰিব পাৰে, ডক্টৰ নাৰ্ছবিলাকে আৰু প্ৰভু ভাল ধৰণে ৰোগীক সেৱা কৰিব পাৰে প্ৰভু। এনেদৰে তুমি অনুভৱ কৰা। হালেলুয়া। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে স্কালব সন্না কাবৰে শিকবৰে পৌলব সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া। জিহোৱা জয়ৰা, জিহোৱা নিশি নিবেদন কৰিছোঁ আজি আমাৰ বিশেষকৈ মহাৰাষ্ট্ৰ, হালেলুয়া, উত্তৰ প্ৰদেশ, বিহাৰ আৰু প্ৰভু আৰু অন্য দেশ ৰাজ্যবিলাক, প্ৰভু হালেলুয়া, ৱেষ্ট বেংগল আৰু কৰ্ণাটকা, গুজৰাট, ৰাজস্থান, জম্মু এণ্ড কাশ্মীৰ, সকলো ৰাজ্যবিলাক আমি তোমাৰ হাতত সমৰ্পণ কৰিছোঁ। প্ৰতিখন ৰাজ্যত তুমি প্ৰভু অনুগ্ৰহ কৰা, প্ৰতিখন ৰাজ্যলৈ দয়া আৰু অনুগ্ৰহ দিয়া। প্ৰতিখন ৰাজ্যই যাতে প্ৰভু তোমাৰ অনুগ্ৰহৰ যোগেদি শান্তি নিৰ্বাহ কৰে প্ৰভু। সকলো ধৰ্মাৱলম্বী লোকবিলাকে প্ৰভু সম অধিকাৰত তেওঁলোকে চলিব পাৰে প্ৰভু। এনেধৰণে তুমি অনুগ্ৰহ কৰা প্ৰভু। এই গোটেই ৰাজ্যবিলাক মই তোমাৰ হাতত সমৰ্পণ কৰি একমাত্ৰ নাছৰীয়া যীচু নামত খুজিছোঁ, আমেন। 2 নম্বৰ প্ৰাৰ্থনাটো মই কৰিছোঁ আজি প্ৰভু আমাৰ সকলো ভাৰতবৰ্ষৰ যিমানবিলাক ভাই ভনীবিলাক আছে, বিশেষকৈ খ্ৰীষ্টীয় আমাৰ বিশ্বাসী ভাই ভনীবিলাক আছে, হালেলুয়া। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া। সন্না কাবৰে শিকবৰে এন্দিবৰে সন্না কাবৰে শিকবৰে ভাই ভনীবিলাকৰ জীৱনত তুমি অনুগ্ৰহ কৰা। খ্ৰীষ্টীয় বিশ্বাসী ভাই ভনীবিলাকে বিভিন্ন ঠাইত প্ৰচাৰৰ কাৰণে যায়, তেওঁলোকৰ প্ৰচাৰ কাৰ্যত ছাকচেছফুল হ'ব পাৰে। এনেধৰণে তুমি অনুগ্ৰহ কৰা প্ৰভু। হালেলুয়া। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া। সন্না কাবৰে শিকবৰে সেন্দিবৰে সন্না কাবৰে শিকবৰে হালেলুয়া। Praise the Lord, praise the Lord, praise the Lord. আমাৰ খ্ৰীষ্টিয়ান মিছনাৰীবিলাকক মই নিবেদন কৰিছোঁ, সকলো খ্ৰীষ্টিয়ান মিছনাৰীবিলাকৰ জীৱন
জীৱনলৈ তুমি অনুগ্ৰহ কৰা খ্ৰীষ্টান মিছনাৰীবিলাকক তুমি প্ৰভু সুৰক্ষা দিয়া তেওঁলোকৰ দৈনিক আহাৰ সাজ পোছাক তেওঁলোকৰ জীৱনলৈ যোগাই দিয়া প্ৰভু ভাল ধৰণে পৰিচৰ্যা কৰিব পাৰে এনেধৰণে ভাল ধৰণে পৰিচৰ্যা কৰিবৰ কাৰণে তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা মই নিবেদন কৰিছোঁ বাহিৰৰ পৰা অহা মিছনাৰীবিলাকৰ জীৱনতো তুমি অনুগ্ৰহ কৰা আৰু বিভিন্ন আমাৰ ৰাজ্যৰ প্ৰভু মিছনাৰীবিলাক আছে খ্ৰীষ্টান মিছনাৰীবিলাক পাষ্টৰ এভাঞ্জেলিকেল ৱৰ্কাৰ্ছ আৰু ডিকন লিডাৰ্ছ সকলোবিলাকক মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ Hallelujah, 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 hallelujah. আমাৰ যিমানবিলাক সংস্থা আছে প্ৰভু সকলো সংস্থাবিলাকৰ আমি তোমাৰ সমৰ্পণ কৰিছোঁ সংস্থাবিলাকৰ সংস্থাবিলাকৰ প্ৰভু সকলো নেতাবিলাকক তুমি প্ৰভু কৰা প্ৰাৰ্থনা কৰিছোঁ প্ৰভু খ্ৰীষ্টিয়ান মিছনাৰী নেতাবিলাক আৰু গীৰ্জাবিলাক সকলো গীৰ্জাৰ প্ৰভু পালকবিলাকক প্ৰভু তোমাৰ সমৰ্পণ কৰিছোঁ তুমি অনুগ্ৰহ কৰা আহিবলগীয়া ফান পৰীক্ষা বিপদ সংকটৰ পৰা তেওঁলোকৰ জীৱনত বচাই ৰখা প্ৰভু তেওঁলোকক সুৰক্ষা দিয়ে হালেলুয়া প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আজি ভাৰতবৰ্ষৰ যিমানবিলাক হিন্দু ধৰ্মাৱলম্বী সংস্থাবিলাক আছে প্ৰভু সকলো RSS বজৰং দল শিৱসেনা বিভিন্ন প্ৰভু ধৰ্মাৱলম্বী লোক আছে সকলো ধৰ্মাৱলম্বী লোকবিলাকৰ জীৱনলৈ তুমি পৰিৱৰ্তন লৈ আহা তেওঁলোকৰ হৃদয় তেওঁলোকৰ মন তেওঁলোকৰ জীৱন সলনি কৰি দিয়া প্ৰভু হালেলুয়া হালেলুয়া Praise the Lord, praise the Lord, praise the Lord, praise the Lord. Sanna kavale shikavale sendivale sanna kavale shikavale halava sanna kavale shikavale sendivale sanna kavale shikavale hallelujah. Partha korisu Prabhu, tumi mahan hoy, tumi Prabhu জীবন্ত hoy, tumi Prabhu alpha omega Prabhu. অনুগ্রহকারী পরমেশ্বর প্রভু হালেলুয়া হালেলুয়া হব ধর্মাৱলম্বী লোকবিলাকক ঐশ্বৰিক জ্ঞান বুদ্ধি দিয়া যাতে সঁচাক যোগেদি জয়যুক্ত লাভ কৰে সঁচাৰ যোগেদি জয়যুক্ত লাভ কৰে প্ৰভু সঁচাক তেওঁলোকে আশ্ৰয় দিয়ে প্ৰভু হালেলুয়া হেৰাই থকা লোকবিলাকে যাতে জীৱন পায় প্ৰভু উদ্ধাৰ পায় প্ৰভু প্ৰাৰ্থনা কৰিছোঁ প্ৰভু আজি ভাৰতবৰ্ষৰ সকলো দুখীয়া দৰিদ্ৰ লোকবিলাক আছে প্ৰভু অন্ধ লোকবিলাক আছে প্ৰভু হালেলুয়া ভিক্ষা মগা লোকবিলাক আছে সকলো ভিক্ষা মগা লোকবিলাক আমি তোমাৰ সমৰ্পণ কৰিছোঁ হেৰি যাতে ভিক্ষা নেদাঙি নিজৰ পৰিশ্ৰমৰ ওপৰত তেওঁলোকে প্ৰভু জীৱন নিৰ্বাহ কৰিব পাৰে প্ৰভু হালেলুয়া সন্না কবৰে শিকবৰে সন্দিবৰে সন্না কবৰে শিকবৰে Halava sanna kavre shikavre sendivare sanna kavre shikavre hallelujah নিবেদন কৰিছোঁ প্ৰভু যিমান বিলাক প্ৰভু অৰ্ফনেছ আছে প্ৰভু অৰ্ফনেছ ব্লাইণ্ডনেছ আইজ সকলোবিলাকক প্ৰভু অন্ধ লোকবিলাক আছে আৰু প্ৰভু অনাথ আশ্ৰমত থকা লোকবিলাক আছে বৃদ্ধবিলাক আছে এই সকলো তুমি অনুগ্ৰহ প্ৰাপ্ত কৰা তোমাৰ দয়া আৰু তেওঁলোকক তুমি অনুগ্ৰহ দি দিয়া হালেলুয়া সন্না কavre shikavre sendivare sanna সকলো আশ্ৰমবিলাকক মই তোমাৰ হাতত অৰ্পণ কৰিছোঁ আশ্ৰমবিলাক যিবিলাকে আজি নেতৃত্ব দি তেওঁলোকক আহাৰ পানী দি আছে তেওঁলোকৰ সকলো সাজ পোছাক সকলো ব্যৱস্থাবিলাক কৰি আছে তেওঁলোকৰ জীৱনত হালেলুয়া সন্না কavre shikavre sendivare sanna kavre shikavre হালেলুয়া 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 গোটেই আমাৰ জীৱন চিন্তা ভাৰ তোমাৰ হাতত অৰ্পণ কৰিছোঁ তুমি আমাৰ প্ৰত্যেকৰ লগত তুমি থাকি কাৰ্য কৰোৱা আৰু প্ৰত্যেকৰ জীৱনত তোমাৰ অনুগ্ৰহ যোগেদি তুমি প্ৰভু কাৰ্য কৰিবা হালেলুয়া তোমাৰ ধন্যবাদ গৌৰৱ মহিমা প্ৰভু একমাত্ৰ মই উদ্ধাৰকৰ্তা নাছৰতে যীশু নামত কৈছোঁ আমেন ধন্যবাদ দিছোঁ প্ৰভু আজি দিনৰ কাৰণে আজি যিমানবিলাক আজি লোক আছে সকলোৱে সহভাগিতা কৰা লোকবিলাকক আছে মই ধন্যবাদ দিছোঁ তেওঁলোকৰ জীৱনত প্ৰভুৰ যীশুৰ অনুগ্ৰহ পবিত্ৰ আত্মাৰ সহায় আৰু আমাৰ সৰ্বশক্তিমান জনাৰ যি দয়া সকলো কাৰণে মই ধন্যবাদ দিছোঁ আজি দিনটোত ঈশ্বৰৰ বাক্যৰ যোগেদি আপোনালোকে আনন্দ উপভোগ কৰক ধন্যবাদ Ти повітря, ти महान,
तू भोर का तारा है, तू यहोवा जायरा है। एकमात्र परमेश्वर, पवित्र तू है, पवित्र पवित्र मेरे यीशु, पवित्र तू है, पवित्र पवित्र मेरे परमेश्वर, पवित्र तू है, पवित्र पवित्र मेरे यीशु, पवित्र तू है, पवित्र पवित्र मेरे परमेश्वर। यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर। यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर। तू है भोर का तारा, तू है यहोवा जायरा, तू है मुक्तिदाता, तू है पालनहारा। तू है भोर का तारा, भोर का तारा यीशु, तू है यहोवा जायरा, यीशु, तू है मुक्तिदाता, तू है पालनहारा। पवित्र पवित्र तू है, पवित्र पवित्र मेरे यीशु, पवित्र तू है, पवित्र पवित्र मेरे परमेश्वर, पवित्र तू है, पवित्र तू पवित्र है, पवित्र मेरे यीशु, पवित्र तू है, पवित्र पवित्र मेरे परमेश्वर। यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर। यीशु मेरे तू है महान, तू महान है, यीशु राजा जीवित परमेश्वर। यीशु मेरे तू है महान, यीशु महान, यीशु राजा जीवित परमेश्वर। यीशु मेरे तू है महान, यीशु राजा जीवित परमेश्वर। तू है भोर का तारा, तू है यहोवा जायरा, तू है मुक्तिदाता, तू है पालनहारा। तू है भोर का तारा, यीशु, तू है यहोवा जायरा, यीशु, तू है मुक्तिदाता, तू है पालनहारा। ओ यीशु, तू महान है, तू महान है, तू भोर का तारा है, तू ही यहोवा जायरा है।
Hallelujah. Praise the Lord. ঈশ্বৰৰ প্ৰশংসা হওক। আজি পবিত্ৰ দেওবাৰে মই আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি গুৰুত্বপূৰ্ণ বিষয়টো পাষ্টাৰ ক্ৰিছ দেৱে প্ৰস্তুত কৰি দিছিলে আৰু বিশেষকৈ মই আজি গুৰুত্বপূৰ্ণ বিষয়টো নিবেদন কৰিছোঁ। তেওঁৰ নামত আমাৰ অধিকাৰ চিনাকি। এই কাৰণে খ্ৰীষ্ট যীশু তেওঁৰ সৈতে আমাৰ তুলিলে আৰু স্বৰ্গীয় ঠাইবোৰত বহুৱালে। ইফিচিয়া 2:7। খ্ৰীষ্ট আমালৈ দিয়া ক্ষমতা আৰু অধিকাৰ সুবিধাসমূহ আমি যেতিয়া গ্ৰহণ কৰোঁ তেন্তে তেওঁ সেইবোৰৰ যোগেদি আমি কৰিব পৰা বহুত আছে। বহু সংখ্যক খ্ৰীষ্ট বিশ্বাসীয়ে অনেক বিষয়ৰ এনেকৈ যি আছে যে তেওঁবিলাকৰ জীৱনত কাৰোবাৰ কৈ দিয়ে এইবোৰ এটিও নহয়। অধিকাৰ দায়িত্ব গ্ৰহণ কৰা। আপুনি অধিকাৰৰ পদত আছে। খ্ৰীষ্টৰ সৈতে শক্তি ঠাইত অধিকাৰ পদত আমি বহি আছো। স্বত্ব অনুযায়ী এইটো আপোনাৰ। এই হেতুকে অধিকাৰ ব্যৱহাৰ কৰক। আপোনাৰ জীৱনত, আপোনাৰ ঘৰত, আপোনাৰ পৰিচৰ্যা কামত আৰু ব্যৱসায়ত লগত জড়িত যীশুৰ নামত ব্যৱহাৰ কৰি সকলো ঠাইত থকা সঠিক ঠাইত আপুনি ব্যৱহাৰ কৰক। প্ৰত্যেক ৰাজ্য বা অনুষ্ঠানৰ নাম অৰ্থাৎ সৰ্বোচ্চ উপাধি এই জগতত আছে। আহি থকা জগতত সেই সকলোবোৰৰ ওপৰত সেই নাম অৰ্থাৎ যীশুৰ নামেই মহান। হালেলুয়া, ঈশ্বৰৰ প্ৰশংসা হওক। খ্ৰীষ্ট যীশুৰ সকলোৰে ওপৰত প্ৰভুত্ব আৰু সমস্ত মৰ্ত্যৰ ঈশ্বৰ। এই জ্ঞানৰ জৰিয়তে শয়তানে জাল ৰচনা কৰিব, জগতৰ চাৰিওফালে প্ৰতিৰোধ ল'বলৈ প্ৰয়াস কৰি বিদ্ৰূপ, ৰণ, মহামাৰী, দুষ্টতা, বিপদ ইত্যাদিৰ যোগেদি আপুনি গতিৰোধ কৰিব পাৰে আৰু কৰা উচিত। এইবোৰৰ ওপৰত গতিৰোধ কৰোৱা বৰ সহজ। সেই নামৰ অধিকাৰ আৰু শক্তি প্ৰয়োগ কৰা। হালেলুয়া। ইফিচিয়া 1:21 বাৰ্তা ভাঙনি কৰি এক উত্তম অনুবাদ এইদৰে পোৱা যায়। ঈশ্বৰে কেতিয়াও তেওঁৰ মৃত্যুৰ পৰা উঠালে আৰু গভীৰ স্বৰ্গৰ সিংহাসনত বহুৱালে। তাৰ কাৰণে তাৰকাযুক্ত পৰা পৃথিৱীৰ ৰাজ্যসমূহলৈ কোনো নামৰ বা শক্তি তেওঁৰ ক্ষমতা বাহিৰত নাই। ই কেৱল কিছু কালৰ বাবে নহয়, কিন্তু চিৰকাললৈকে। সেই সকলোবোৰ অধিকাৰ অধিপতিত্ব তেওঁৰ ওপৰত কেৱল তেওঁৰে চূড়ান্ত বাক্য আছে। এইটো এনেকুৱা যে অন্যতম অৰ্থাৎ তথাপিও এনেবোৰ আপোনাৰ কাৰ্যবাহী নহয় আৰু অধিকাৰো নহয় যদি আপুনি একো নকৰে। পৃথিৱীখন সাহস আৰু সঠিক ব্যৱস্থাত লোৱা তেওঁ পদ্ধতি আমাৰ যোগেদি অৰ্থাৎ মণ্ডলী যোগেদিয়ে কৰে। আমি তেওঁ বংশ, তেওঁৰ সময় দীঘলীয়া কৰিছোঁ। আমাৰ জৰিয়তে তেওঁ শাসন কৰে। যেতিয়া আপোনাৰ কথা এইটো কয়, এইটো তেওঁ কোৱাৰ বাবে হৈছে যেতিয়া আপুনি আপোনাৰ দেশৰ অন্ধকাৰ শক্তি আৰু দুষ্টতাৰ বিৰুদ্ধে কাৰ্য কৰে, সেই কাৰ্য তেওঁৱেই কৰিছে। শয়তানে কোনো সুযোগ পোৱা নাই। যদিও খ্ৰীষ্টত থকা আপোনাৰ অধিকাৰ আৰু যোগ্যতা, তেওঁৰ নামৰ আপোনাৰ সেই সুবিধাৰ ব্যৱহাৰ কৰক। আপোনাৰ জীৱনৰ যিকোনো বিষয়তে হ'ব পাৰে পৰিৱৰ্তন লাগে, তাতে যীশু খ্ৰীষ্টৰ নামত ঘোষণা কৰক। তাতে আপুনি তাৰ প্ৰমাণ পাব। ঈশ্বৰৰ অনুগ্ৰহ ধন্যবাদ হওক। হালেলুয়া। আপোনালোকে য'তে আছে ত'তে থাকি আপোনালোকৰ পবিত্ৰ হাত ওপৰলৈ উঠাই মোৰ লগত প্ৰাৰ্থনাৰ স্বীকাৰ কৰক। হে স্বৰ্গীয় পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ। জগতৰ সকলো ক্লেশ, সংকট, বিপদ আৰু ভ্ৰষ্টাচাৰী প্ৰভাৱৰ ওপৰত অৰ্থাৎ স্বৰ্গীয় ঠাইবোৰত খ্ৰীষ্টৰ সৈতে মই বহি আছোঁ। সকলো পৰিস্থিতিৰ ওপৰত মই আজি প্ৰভুত্ব চলাই বিজয়ী হৈ আছোঁ।
মোৰ যোগেদি খ্ৰীষ্ট আৰু ৰাজত্ব সাহস আৰু তেওঁ অধিকাৰ আৰু ধাৰ্মিকতাৰ কোনো যোগেদি প্ৰকাশ কৰে তেওঁ চিৰকাললৈকে ধন্য হওক হালেলুয়া ঈশ্বৰৰ গৌৰৱ মহিমা হওক আমেন অতিৰিক্ত অধ্যয়ন এফেছিয়া 2 অধ্যায় 6 আৰু 5 পদ ফিলিপিয়া 2 অধ্যায় 9 আৰু 10 পদ ঈশ্বৰে আজি দিনটোত আপোনালোকলৈ অনুগ্ৰহ ধন্যবাদ আশীৰ্বাদ কঢ়িয়াই আনক হালেলুয়া এই সকলো দিনৰ শুভ কামনা কৰিছোঁ আৰু প্ৰভুৱে আপোনালোকৰ লগত আনন্দৰ বাৰ্তা যোগেদি শান্তিময় কৰক ধন্যবাদ प्रेज़ द लॉर्ड मेरा नाम शोभा है मैं ठाणे चर्च से हूँ मेरी गवाही मेरे सेल की है मैं धन्यवाद देती हूँ परमेश्वर को और परमेश्वर के जन को कि नीलम नाम की मेरे सेल में औरत आती है और वो जैसे सेल में आए और मुझे बोले कि मैं मेरे भाभी के लिए आई मेरा तो सही है लेकिन मेरी भाभी बहुत सालों से 3 साल हो गए बहुत बीमार है तो अगर वो चंगी हो जाए तो मैं हमेशा परमेश्वर की सेवा करूँगी मैं बोले ठीक है आप रुको मैं जैसे सेल खत्म होएगा वैसे मैं प्रार्थना करूँगी और जैसे सेल खत्म हो गया मैं उनके लिए प्रार्थना की उनके भाभी का नाम अनिता है और मैंने फ़ोन पर उनको प्रार्थना की प्रार्थना वो उनका एक साइड पूरा काम नहीं करता था आँख से लेके कान से लेके पैर हाथ कुछ नहीं उठते थे और जैसे प्रार्थना की मैंने और उन लोगों को उस दिन से हम लोग वही हफ्ते से उनको ऑनलाइन चर्च भेजना चालू कर दिया वो ऑनलाइन चर्च देख रहे हैं और जैसे जैसे देख रहे हैं वैसे वैसे चंगाई उनके अंदर काम कर रही है और जैसे जैसे उनके शरीर सही होने लगा और उन्होंने इधर फ़ोन करके बताया कि मैं एकदम वो जैसे देख रही हूँ वैसे सही हो रहा है कोई दवाई नहीं खा रही थी मैं और मैं चंगी हूँ मेरे हाथ उठ रहे मेरे मुझे सुनाई दे रहा है और उन्होंने बताया इधर और वो मुझे बताने लगे कि बहुत अच्छा महसूस कर रहे चंगाई को ग्रहण कर चुके हैं पूरी तरह से अभी वो पूरी तरह से श्वास से भरे हुए हैं सब दर्द उनके अंदर से चला गया अभी वो अगले महीने में चर्च में गांव से आने वाले हैं और परमेश्वर के जन को धन्यवाद देने के लिए परमेश्वर को धन्यवाद देने के लिए आने वाले हैं इसके लिए मैं धन्यवाद देती हूँ परमेश्वर को धन्यवाद देती हूँ और परमेश्वर के जन को धन्यवाद देती हूँ क्योंकि उन्होंने ऑनलाइन चर्च चालू कर दिया नहीं तो क्या होता उन लोगों का जो ऐसे बहुत सालों से बीमार है बहुत सालों से परेशान है कोई दवाई काम नहीं कर रही थी उनको कोई चीज़ उनके जीवन में काम नहीं कर रही थी धन्यवाद सर वी लव यू सर मत सोचिएगा कि आपने कोई गलती कर दी या आपने कुछ इतना बड़ा काम कर दिया कि परमेश्वर का प्रेम आपके लिए खत्म हो गया और कभी मत होने दीजिएगा कि आप अपने आप को बेकार समझें जब आप 24 घंटे प्रेम में चल रहे हो तो आप 24 घंटे किस में चल रहे हो परमेश्वर की भरपूरी में प्रेज़ द लॉर्ड हालेलुया अगर आपको उद्धार में चलना है तो आपको प्रेम करना पड़ेगा प्रेज़ द लॉर्ड तो प्रेम केवल मुंह का नहीं प्रेम में आप एक कदम उठाते हो जैसे परमेश्वर ने जब हमसे प्रेम किया तो उसने कुछ किया जो सम्मान परमेश्वर ने यीशु मसीह को दिया जो मौका परमेश्वर ने यीशु मसीह को दिया वही मौका उसने मुझे और आपको दिया हालेलुया उसने हमें उसके पास बुला लिया हालेलुया उसने हमारा उसके बीच का जो संबंध टूट गया था उसको क्या कर दिया जोड़ दिया ग्लोरी किसकी वजह से प्रेम की वजह से हालेलुया मैं आदेश देता हूं बीमारी को उनके शरीरों से जाने का यीशु मसीह के नाम मैं उन अशुद्ध आत्माओं को उन दुर्बलता की आत्माओं को उन बीमारी फैलाने वाली आत्माओं को आदेश देता हूं उनके शरीरों से जाने का और वापस नहीं आने का यीशु मसीह के नाम ओ प्यारे पवित्र आत्मा ओ रबा तू है वो सामर्थ जो मेरे अंदर कार्य करता है तू है वो आग जो मुझ में है मेरा सदा उपस्थित सहायक है ओ धन्यवाद तेरा धन्यवाद तू है वो आग मुझ में तू है वो सामर्थ मुझ में कार्य करता तू है वो सदा उपस्थित सहायक पवित्र आत्मा तेरी स्तुति मैं करूं तू है वो आग मुझ में
तू है वो सामर्थ जो मुझ में कार्य करता है, वो सामर्थ मुझ में कार्य करता है। तू है वो सदा उपस्थित सहायक, वो मेरा सहायक है। ओ पवित्र आत्मा तेरी स्तुति मैं करूं। ओ मूल्यवान पवित्र आत्मा, मूल्यवान पवित्र आत्मा, तेरी स्तुति मैं करूं, तेरी स्तुति मैं करूं। मूल्यवान पवित्र आत्मा, तेरी महिमा दिल को भरती है। ओ मूल्यवान पवित्र आत्मा, मूल्यवान, तेरी स्तुति मैं करूं, तेरी स्तुति मैं करूं। मूल्यवान पवित्र आत्मा, तेरी महिमा दिल को भरती है। हाँ, तू है वो आग मुझ में, तू है वो सामर्थ, वो सामर्थ मुझ में जो मुझ में कार्य करता है। और तू है वो सदा उपस्थित सहायक जो मेरे साथ रहता है। ओ पवित्र आत्मा तेरी स्तुति मैं करूं। गाइए तू है वो आग, तू है वो आग मुझ में, तू है वो सामर्थ मुझ में कार्य करता। तू है वो सदा उपस्थित सहायक, पवित्र आत्मा तेरी स्तुति मैं करूं। ओ मूल्यवान पवित्र आत्मा, मूल्यवान पवित्र आत्मा, अपने हाथ उठाकर उसकी स्तुति मैं करूं। हाँ वो मूल्यवान ओगा हाथ के नेत्रा प्रोला रखी तेरी महिमा, तेरी महिमा, तेरी महिमा दिल को भरती है। ओ मूल्यवान पवित्र आत्मा, मूल्यवान तेरी स्तुति मैं करूं, तेरी स्तुति मैं करूं। मूल्यवान पवित्र आत्मा, तेरी महिमा दिल को भरती है, तेरी महिमा दिल को भरती है। ओह तेरी महिमा दिल को भरती है। हालेलुया। ओ मूल्यवान पवित्र आत्मा, तेरी महिमा मेरे दिल को भरती है। हालेलुया, हालेलुया। হালেলুয়া। পৰভাষা যোগেদি আপোনালোকে প্ৰাৰ্থনা কৰক, পৰভাষা যোগেদি আপোনালোকে প্ৰাৰ্থনা কৰিব কৰক। ঈশ্বৰৰ উপস্থিতি ইয়াত আছে, ঈশ্বৰৰ উপস্থিতি ইয়াতে আছে, গতিকে আপোনালোকে পৰভাষাৰ যোগেদি প্ৰাৰ্থনা কৰক, প্ৰাৰ্থনা কৰক। হালেলুয়া। চন্দকাবাৰে শিকাবাৰে চন্দকাবাৰে শিকাবাৰে হালেলুয়া। চকু বন্ধ কৰি আপোনালোকে প্ৰাৰ্থনা কৰক, চকু বন্ধ কৰি আপোনালোকে পৰভাষাৰ যোগেদি প্ৰাৰ্থনা কৰক। হালেলুয়া। চন্দকাবাৰে শিকাবাৰে চেন্দিবাৰী চন্দকাবাৰে শিকাবাৰে হালেলুয়া। ঈশ্বৰৰ উপস্থিতি ইয়াত আছে, ঈশ্বৰৰ উপস্থিতি ইয়াত আছে। আপোনালোকে পৰভাষাৰ যোগেদি প্ৰাৰ্থনা কৰক। হালেলুয়া। চন্দকাবাৰে শিকাবাৰে চেন্দিবাৰী চন্দকাবাৰে শিকাবাৰে হালেলুয়া। প্ৰেইজ দ্য লৰ্ড। চন্দকাবাৰে শিকাবাৰে চেন্দিবাৰী চন্দকাবাৰে হালেলুয়া। আপোনালোকে পবিত্ৰ হাত ওপৰলৈ উঠাওক আৰু পৰভাষা কৈ যাওক, পবিত্ৰ হাত ওপৰলৈ উঠাওক আৰু পৰভাষা কৈ যাওক। হালেলুয়া। চন্দকাবাৰে শিকাবাৰে চেন্দিবাৰী চন্দকাবাৰে হালেলুয়া, হালেলুয়া।
একেবাৰে একেবাৰে আপোনালোকক ধন্যবাদ দিছোঁ প্ৰভু ঈশ্বৰ আপোনাৰ দয়া কৰোণা প্ৰেমৰ কাৰণে আপোনাক ধন্যবাদ দিছোঁ হালেলুয়া ধন্যবাদ দিছোঁ প্ৰভু ধন্যবাদ দিছোঁ আপোনাৰ হাতত আমাৰ জীৱন আছে আৰু আপোনাৰ জীৱনটো আমাৰ লগত যাতে সংগতি থাকে আৰু তোমাৰ পবিত্ৰতা নাম আৰু তোমাৰ গৌৰৱ যাতে প্ৰভু মহিমামণ্ডিত হৈ থাকে তাৰ কাৰণে ধন্যবাদ দিছোঁ তুমি তোমাৰ নাম মহিমামণ্ডিত হওক ধন্যবাদ দিছোঁ এই সময়ত তুমি আমাক দিলা এই সময়ৰ কাৰণে প্ৰভু তোমাক ধন্যবাদ দিছোঁ তুমিয়ে প্ৰভু আমাৰ জীৱনলৈ অনুগ্ৰহ প্ৰাপ্ত কৰি দিলা এইকাৰণে ধন্যবাদ দিছোঁ প্ৰভু এই বছৰ বিশেষকৈ আমি যুগুত হোৱা বছৰ প্ৰস্তুত হোৱা বছৰ হয় এইকাৰণে তোমাক ধন্যবাদ দিছোঁ এই সকলো প্ৰাৰ্থনা মই প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ আমেন প্ৰেইজ দ্য লৰ্ড আপোনালোকে বহিব পাৰে আপোনালোকে নিজৰ মণ্ডলীৰ পৰা আপোনালোকে হাই ফাই দিব পাৰে আৰু আপোনালোকে হাঁহি খুৰাক দিব পাৰে দ্য লৰ্ড আপোনালোকে ক'ব পাৰে মহিমা হওক এই মাহত আমি উৎসৱৰ মাহ হয় আৰু আমি সকলোৱে মদ্যপান কৰি পেলাই আমি নেমানো কিন্তু আমি ঈশ্বৰৰ বাক্যৰ যোগেদি পবিত্ৰ আত্মাৰ শক্তিৰ যোগেদি মানুহ হয় য'তে আমি ঈশ্বৰৰ মহিমা দিওঁ তাতে আমাৰ ঈশ্বৰত আমি জীৱনক আমি মহিমা দিওঁ ঈশ্বৰৰ প্ৰশংসা হওক হালেলুয়া আপোনালোকে ঈশ্বৰৰ বাক্যৰ কাৰণে কিমানে যুগুত আছে কিমানে প্ৰস্তুত আছে আৰু এই বছৰ আমাৰ প্ৰস্তুত হোৱা বছৰ আৰু আমি ঈশ্বৰৰ বাক্যৰ যোগেদি আমি প্ৰস্তুত হ'ব লাগে আমি এতিয়া এই বছৰ প্ৰস্তুত হ'ব লাগে আৰু প্ৰস্তুত হোৱা বছৰ আমি প্ৰস্তুত কি কাৰণে হওঁ আমাৰ সফলতাৰ কাৰণে আমি প্ৰস্তুত হওঁ আমি যাতে সফলতা হৈ যাওঁ সেইকাৰণে আমি সকলোৱে প্ৰস্তুত হ'ব লাগে আৰু আপোনালোকে ধৰা হওক নিজে মানি লওক আজি আমি যিকোনো প্ৰস্তুত আমি থাকো কি কাৰণে আমাৰ জীৱনটো যাতে ঈশ্বৰৰ লগত সংলগ্ন হৈ আমি আগবাঢ়ি যাব পাৰো তাৰ কাৰণে প্ৰস্তুত কৰিব লাগে আজি আমাৰ যিটো পুলপিট আছে পুলপিট যদি হঠাতে ভাঙি গৈছে তেতিয়াহ'লে আমি কি কৰিব লাগে তাক মেৰামত কৰিব লাগে আৰু মেৰামত কৰিবৰ কাৰণে কি প্ৰয়োজন আছে আমাৰ গ্লাছখন প্ৰয়োজন আছে যাতে আমি সুন্দৰৰূপে মেৰামত কৰিব পাৰো যদি ৰেচম কাপোৰ আছে তেতিয়াহ'লে ৰেচম কাপোৰ আপুনি আকৌ যোৰা লগাব পাৰিব জানো আপুনি সেইটো কেতিয়াও যোৰা লগাব নোৱাৰে সেই ৰেচম কাপোৰ যোৰা লগাবৰ কাৰণে আপোনাৰ বহুত কষ্টকৰ হৈ যাব আৰু কোনোবা ব্যক্তিয়ে যদি সফলতা হ'বলৈ বিচাৰিছে তেতিয়াহ'লে সফলতাৰ কাৰণে তেওঁলোকে প্ৰস্তুত কৰিব লাগিব আৰু মই উদাহৰণ দিব পাৰিছো আৰু যি এতিয়া বিবাহৰ বিষয়ে মই উদাহৰণ দিবলৈ বিচাৰিছো ধৰক বিবাহৰ কাৰণে এগৰাকী ছোৱালী মাত্ৰ 5 ক্লাছ পাছ হৈছে 5ম শ্ৰেণীলৈকে পাছ কৰিছে কিন্তু বিবাহ এগৰাকী ইঞ্জিনিয়াৰ অভিযন্তা হিচাপত লগত তেওঁ বিবাহ পাতিবৰ কাৰণে বিচাৰিছে অভিযন্তাৰ লগত বিবাহ পতাটো সেই ছোৱালী যি ভুল নে শুদ্ধ হয় ঈশ্বৰে যদি সেই ল'ৰা যোগেদি সেই 5ম শ্ৰেণীলৈকে পঢ়া ছোৱালীক বিবাহ পাতিবৰ কাৰণে সিদ্ধান্ত কৰিছে ঈশ্বৰে যদি যুগুত কৰিছে তেতিয়াহ'লে আৰু মনুষ্যই কি কৰিব পাৰিব আৰু এইকাৰণে মই সকলো মুহূৰ্ততে ল'ৰা ছোৱালী বিলাকক মই কওঁ যি পঢ়া সময় আছে সেই পঢ়া সময়তে পঢ়ি লওক আৰু যেতিয়া ভাল ধৰণে পঢ়িব তেতিয়াহ'লে ভাল এটা জীৱনত তেওঁলোকে জীৱন ধাৰণ কৰিব পাৰিব আৰু যদি হঠাতে আধা বাটতে যদি পঢ়াটো এৰি দিয়ে তেতিয়াহ'লে জীৱনটো অন্ধকাৰময় হৈ যাব যদি ভালকে নপঢ়ে তেতিয়াহ'লে চাকৰি পাবনে কি কাম পাব সেইকাৰণে আজি আমি জীৱনৰ কথাটো চিন্তা কৰিব লাগে বহুত লোক এতিয়া বহুত পঢ়া যোগেদি অহা নাই যদিও আজি আমি চিন্তা কৰিব লাগে তথাপিতো ঈশ্বৰে আপোনালোকক পাবলৈ দিলে যিটো আপোনালোকে পাবলৈ নাই পাবলগীয়া নাছিল কিন্তু ঈশ্বৰে আপোনালোকক পাবলৈ দিলে আৰু যিজনে পাবলগীয়া আছিল কিন্তু সেইজনে পোৱা নাই গতিকে আজি আমি এই বিষয়টো চিন্তা কৰি চাওঁ হওক যিটো কাৰণে আপুনি প্ৰস্তুত আছিলে সেইটো প্ৰস্তুত থকাটো আপুনি পোৱা নাই আৰু যিটো কাৰণে আপুনি প্ৰস্তুত নাই সেইটো কাৰণে আপুনি পাই গৈছে তেতিয়াহ'লে আপুনি কি পাইছে গতিকে আজি চিন্তা কৰি চাওক এইকাৰণে আপোনালোকে কওক যিটো মই প্ৰস্তুত আছো যিটো পাবলৈ বিচাৰিছো সেইটো নাই পোৱা আৰু যিটো পাবলৈ মই বিচৰা নাই সেইটোকে মই পাই গলো আৰু কাৰণ মই যিটোত প্ৰস্তুত আছিলো সেই প্ৰস্তুতৰ যোগেদি পোৱা নাই এইকাৰণে প্ৰস্তুত হোৱাটো বহুত গুৰুত্বপূৰ্ণ যদি আমি IIT লৈ যাবলৈ বিচাৰিছো তেতিয়াহ'লে বিকম কৰিব পাৰিম জানো সেইকাৰণে আজি আমি কেনেকে ধৰণে আমি প্ৰস্তুত হ'ব লাগে সেইটো নিজৰ আমাৰ দক্ষতা অনুসৰি প্ৰস্তুত হৈ যাব লাগে সেইকাৰণে আমাৰ ইচ্ছাৰ যোগেদি নহয় কিন্তু আমি যিটো প্ৰস্তুত কৰি থাকো আমি নিজকে যুগুত কৰি থাকো যদি যুগুত হৈ থাকো তেতিয়াহ'লে আমাৰ জীৱনলৈ পাবলৈ সক্ষম হৈ যাম যদি আমি ঠিক বিষয়ৰ কাৰণে প্ৰস্তুত হৈ থাকো তেতিয়াহ'লে ঠিক বিষয়টো আমাৰ জীৱনলৈ পাই যাম আমি যদি ঠিক বিষয়ৰ কাৰণে প্ৰস্তুত হোৱা নাই তেতিয়াহ'লে আমি সঠিক বস্তুটো আমি আমাৰ পাম আৰু মই যেতিয়া সৰু অৱস্থাত আছিল আৰু 5 বছৰৰ পৰা মই এনেকে ধৰণে চিন্তা কৰি থাকো এই পৃথিৱী যাতে বদলি হৈ যাওক এনেকে ধৰণে মই ভাবি থাকো আৰু এই গোটেই পৃথিৱীতে যাতে মই নেতৃত্ব দিব পাৰো এনেকে ধৰণে সেই সৰু অৱস্থাৰ পৰাই মই আপুনি যদি সম্ভৱ হয় আমাৰ মাক সুধি চাওক 5 বছৰৰ কথাটো আপোনালোকে ভাবি চাওক সৰু অৱস্থাত আমি কি
কি কৰিব পাৰোঁ নিজকে আমি একো চিন্তা কৰিব নোৱাৰোঁ, আমি লক্ষ্য কৰিব নোৱাৰোঁ, কিন্তু 5 বছৰত মই তেনেকৈ ভাবি থাকোঁ। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰি চাওক, মই সঁচা কথা কওঁ নে মিছা কথা কওঁ? আমি 5 বছৰৰ পৰা মই যাতে যে পৃথিৱীখন বদলি হৈ যাওক, এইটো লোকবিলাকে যাতে পৰিৱৰ্তন হৈ যাওক, নেতৃত্ব দিব পাৰোঁ, এনেকে ধৰণে চিন্তা কৰি থাকোঁ। আৰু সেইকাৰণে মই বিচাৰি থাকোঁ, কিন্তু বিচাৰি থকা বস্তুটো পোৱা নাই। কিন্তু মই যিটো বস্তুৰ কাৰণে প্ৰস্তুত আছোঁ, তৈয়াৰ হৈ গৈছোঁ, সেইটো মই তাৰমানে পাবৰ কাৰণে সক্ষম হৈছোঁ। আৰু কি হৈ গ'ল আপোনালোকে কওক, এই বছৰ আমি প্ৰস্তুত হোৱা বছৰ, যুগুত হোৱা বছৰ। আৰু সেইকাৰণে আপোনালোকে কি ভাবিছে, আপোনালোকৰ জীৱনত আপোনালোকে কি চিন্তা কৰিছে? আৰু প্ৰতি দেওবাৰে বোলে শিক্ষাই শুনি থাকোঁ, আৰু এই শিক্ষা নহয়, আমি যাতে প্ৰস্তুত হৈ থাকোঁ, যুগুত হৈ থকাৰ এটা বিশেষ বাক্য হয়। সকলো সময়তে আমি প্ৰস্তুত হৈ থাকিব লাগে, আৰু আমি কি আছে ভাল বস্তুৰ কাৰণে আমি যুগুত হৈ থকাটো বিশেষ প্ৰয়োজন আছে। আৰু এইকাৰণে যিটো বস্তুৰ কাৰণে আমি প্ৰস্তুত হৈ থাকোঁ, সেই বস্তুটো আমাক পাব লাগে। যিটো বস্তুৰ কাৰণে আমি ইচ্ছা কৰি থাকোঁ, সেইটো কিন্তু পাবলৈ সম্ভৱ নহ'ব। আৰু আমি কেনেকে ধৰণে আমি ভাবিছোঁ, এই 5 ক্লাছত পঢ়িছে, 5ম শ্ৰেণীত পঢ়া ছোৱালীজনীয়ে আজি কেনেকে ধৰণে ইঞ্জিনিয়াৰ লগত বিবাহ পাতিবলৈ সক্ষম হৈ গ'ল। আৰু এইকাৰণে মই কি আশা, মই বোলে ভালকে পঢ়িছোঁ, পঢ়ি শুনি যিগৰাকীয়ে ভালকে নাই পঢ়া নপঢ়া ছোৱালীৰ লগত মই বোলে বিয়া পাতিছোঁ, এনেকে ধৰণে। কিন্তু ঈশ্বৰৰ কি ন্যায়, ঈশ্বৰৰ যি পৰিকল্পনা। আৰু বহুত বিলাক ছোৱালীও বিচাৰে ভাল ল'ৰা, একদম ইংৰাজী ফটাফট কোৱা, এনেকে ধৰণে ল'ৰাৰ লগত মই বিয়া পাতিম। আৰু আপোনালোকে ভাবে এতিয়া বহুত বিলাকে কেনেকে ধৰণে নিজৰ ইচ্ছা অনুসৰি তেওঁলোকৰ জীৱন যাপন কৰিব পাৰিব নোৱাৰিব, আৰু এই বহুত বিলাক সমস্যাত জৰ্জৰিত হৈ আছে, আৰু বহুত বিলাকে বিচৰাটো প্ৰাপ্য হোৱা নাই। আৰু এইকাৰণে আপোনালোকে শুনক, শিক্ষা ল'বৰ কাৰণে, শিক্ষা শুনিবৰ কাৰণে, দেওবৰীয়া শিক্ষা শুনিবৰ কাৰণে কিমানে প্ৰস্তুত হৈ আহে। আৰু মই কেতিয়াবা 2 দিনৰ আগত এই মেছেজটো প্ৰস্তুত কৰোঁ, আৰু কেতিয়াবা 1 সপ্তাহ আগত মই মেছেজটো প্ৰস্তুত কৰোঁ, যাতে দেওবাৰ দিনাখনি সম্পূৰ্ণ সুন্দৰ ৰূপত ঈশ্বৰৰ বাক্যটো আপোনালোকৰ সকলোকে দিব পাৰোঁ। আৰু আপোনালোকে যেতিয়া গীৰ্জালৈ আহে, ৰাতিপুৱা প্ৰাৰ্থনা কৰি আহেনে? আজি পাষ্টৰে যি শিক্ষা দিব, সেই শিক্ষাটো মই ভাল ধৰণে শুনিম, আৰু মোৰ হৃদয়ত স্পৰ্শ কৰিব। মই ঈশ্বৰৰ বাক্য দিবৰ কাৰণে প্ৰস্তুত হৈ আহোঁ, যাতে আপোনালোকে ভাল ধৰণে ল'ব পাৰে। এনেধৰণে মই যদি ভাবি থাকোঁ, টক 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 কিমান লোকবিলাকে উপবাস কৰি আহিছে, 1 2 3 কিমান লোকবিলাকে আজি দেওবৰীয়া বাক্যৰ কাৰণে প্ৰস্তুত হৈ আহিছে। মই ৰাতিপুৱা 6 বজাত উঠি পেলাই মই প্ৰাৰ্থনা কৰিছোঁ, যাতে মই যি বাক্য লোকবিলাকক দিওঁ, আজি বিশ্বাসীবিলাকক দিওঁ, সেই সকলোবিলাকে যাতে ঈশ্বৰৰ বাক্যবিলাক গ্ৰহণ কৰিব পাৰে, ভাল ধৰণে বুজি পায়, তাৰ কাৰণে মই প্ৰাৰ্থনা কৰি প্ৰস্তুত হৈ আহিছোঁ। আৰু সকলোৱে এতিয়া বিভিন্ন লোকৰ এতিয়া কি কৰিব কি নকৰিব এনেকে ধৰণে বুজি নোপোৱাকে আহে, আমি কি কৰিম আৰু কি কৰিব লাগিব। আৰু এতিয়া এই বছৰ কোনটো বছৰ হৈছে, এইটো হ'ল প্ৰস্তুত হোৱা বছৰ। আৰু আমি সকলোৱে যাতে জীৱনৰ সকলো খোজতে ঈশ্বৰৰ বাক্যৰ সংগী হৈ থাকোঁ, সেইকাৰণে ঈশ্বৰৰ বাক্যৰ সংগতি ৰাখি পেলাই আমি যাতে আগবাঢ়ি যাব পাৰোঁ, এই বছৰত আমি তেনেধৰণে আমি প্ৰস্তুত হোৱাৰ প্ৰয়োজন আছে। আমি এতিয়া আমাৰ জীৱনৰ প্ৰতিটো খোজতে আমি প্ৰস্তুতকৰণ হৈ থাকিব লাগে। আমি এতিয়া এগৰাকী মহিলাই যদি ৰান্ধে, ৰান্ধনীশালত সোমায়, আৰু কি বনাব কি কৰিব, এই সকলোবিলাক তেওঁ চিন্তা কৰে, আৰু কাইলৈ কি বনাব, সেইটো আজি কিবিলাক এতিয়া শাক পাচলি আছে, চব্জি আছে, এইবিলাক চাই পেলাই তেওঁ অন্য দিনৰ কাৰণে প্ৰস্তুত হৈ থাকে। আমি প্ৰস্তুত হ'ব লাগে, আৰু আমি যে প্ৰস্তুত নহ'ম এইটো নহয়। কি এতিয়া আমাৰ জীৱনলৈ প্ৰস্তুত কৰিব লাগে, এই সকলোৱে প্ৰস্তুত কৰি পেলাই আহে। হালেলুয়া, মহিমা হওক। আজি এই বছৰ কেনেকুৱা বছৰ হয়, কি বছৰ হয়, আমি প্ৰস্তুত হোৱা বছৰ হয়, যুগুত হোৱা বছৰ হয়। এতিয়া সকলোৰে জীৱনত কি হয়, আমি যদি প্ৰস্তুত হৈছো, তেতিয়াহ'লে আমাৰ জীৱনলৈ নিৰাশ নাহে। যেতিয়া আমি প্ৰস্তুতকৰণ হৈছো, যুগুত হৈ আছো, তেতিয়াহ'লে নিৰাশাৰ কাৰণ আমাৰ জীৱনলৈ আহিব নোৱাৰে। আমি যদি নিজকে প্ৰস্তুত কৰি থাকো, আমাৰ সকলো কাৰ্যপ্ৰণালীবিলাক আমি যদি প্ৰস্তুত হৈ থাকে, তেতিয়াহ'লে আমাৰ নিৰাশা আহিব নেকি? নিৰাশা কেতিয়াও নাহে। প্ৰভু প্ৰভু এনেকে ধৰণে আমি চিন্তনীয় বিষয় কৰিবলৈ প্ৰয়োজন নাই। এতিয়া কোনটো বছৰ হয়, প্ৰস্তুতকৰণৰ বছৰ হয়। আমি যাতে প্ৰস্তুত হৈ থাকো, এই বিষয়ক লৈ আমাৰ জীৱনলৈ নিজকে সজাগতা হৈ থাকিব লাগে। আৰু আমি এতিয়া কি কৰিব লাগে? প্ৰাৰ্থনা কৰিব লাগে। কাৰ লগত প্ৰাৰ্থনা কৰিব লাগে? এই ঈশ্বৰৰ লগত আমি প্ৰাৰ্থনাত সহযোগ কৰি থাকিব লাগে। কিন্তু বহুত বিলাকে আজি প্ৰাৰ্থনাও নকৰে। যদি এতিয়া প্ৰাৰ্থনা নকৰে, তেতিয়াহ'লে আমি একো পাব নোৱাৰো। আৰু এইকাৰণে
প্ৰাৰ্থনা নকৰাবিলাকৰ জীৱনলৈ অকণমান বুজাই দিব লাগে আৰু তেওঁলোকক বুজাই দিব লাগে যাতে আমি সকলো মুহূৰ্ততে প্ৰাৰ্থনা কৰোঁ আৰু যদি আমি প্ৰাৰ্থনা কৰাৰ যোগেদি প্ৰস্তুত হওঁ তেতিয়াহ'লে আমাৰ জীৱনে পাব পাৰোঁ আৰু যিটো বস্তু আমাৰ ইয়াত এতিয়া অসম্ভৱ তেতিয়াহ'লে চাইনিজ বস্তুৰ এতিয়া যদি চাইনিজৰ আমি 2টা লাইন লিখিবৰ কাৰণে বিচাৰোঁ তেতিয়াহ'লে পাৰিব নে নোৱাৰিব? হেল্ল' পাষ্টাৰ, মই এতিয়া পৰৰ ভাষা ক'ব লাগে কিন্তু ক'ব নোৱাৰোঁ আৰু এই কোনোবাই যদি চাইনিজ লিখিব পাৰে চাইনিজ লিখি দিয়ক আৰু মই অন্য ভাষা বা পৰ ভাষা ক'ব লাগে মই ক'ব পৰা নাই, কি কৰোঁ কি নকৰোঁ? বাইবেলে কৈছে যদি আমি পৰ ভাষা কৈ থাকোঁ তেতিয়াহ'লে আমাৰ কি হ'ব? উন্নতি হৈ থাকে। সেইকাৰণে আমাৰ পৰ ভাষাৰ যোগেদি আমি উন্নতি কৰিব পাৰোঁ আৰু বহুতবিলাক লোক আছে এতিয়া তেওঁলোকৰ উন্নতি হোৱা নাই আৰু এই 5 বছৰৰ পৰা আমি বোলে এনেকে ধৰণে আছোঁ, এনেকে ধৰণে আমাৰ উন্নতি হোৱা নাই, এনেকে ধৰণে 5 বছৰ আমি বোলে বহুত কষ্ট কৰি আছোঁ, প্ৰস্তুত কৰি আছোঁ, আমাৰ উন্নতি হ'বলৈ পৰা নাই। 1 Korinthians 14 অধ্যায়ত লিখা আছে যিবিলাকে পৰভাষা কয় তেওঁবিলাকৰ উন্নতি হ'ব। আপোনালোকে ঘৰলৈ গৈ পেলাই বাইবেল খুলি পঢ়িব পাৰে, যিবিলাকে পৰভাষা ক'ব তেওঁলোকে উন্নতি হৈ যায়। আৰু মই ক'ব পাৰোঁ মই অন্য ভাষা ক'বলৈ বিচাৰোঁ আৰু মই কি আছে অন্য ভাষা ক'ব নোৱাৰোঁ কিন্তু উন্নতি মই বিচাৰোঁ। আৰু এইটো চাইনিজত লিখা আছে মই বাহিৰত গৈ পেলাই পাষ্টাৰ আইজাকৰ পৰা 10 লাখ টকা লৈ যাওঁ, এনেকে ধৰণে চাইনিজত লিখা। আৰু শেষ হোৱালৈকে মই আমাৰ মণ্ডলী আজি কাৰ্যসূচী শেষ হোৱালৈকে মই ইয়াতে থাকিম আৰু কোনে শেষ হোৱাৰ পাছত মোৰ ওচৰলৈ আহি 10 লাখ টকা লৈ যায়। আৰু ইয়াত কি লিখা আছে? চাইনিজত লিখা আছে। সেইকাৰণে আপোনালোকে কোন আহে মই তাত অপেক্ষাত থাকিম। আপোনালোকে ল'বলৈ আহিবনে? যিজনে পৰভাষা বুজি নাপায় আৰু ক'ব নোৱাৰে তেওঁৰ জীৱনলৈ কেনেকে ধৰণে এতিয়া উন্নতি হৈ যাব? আপুনি যেতিয়া অন্য ভাষা ক'ব, অন্য পৰভাষাৰ যোগেদি আপুনি ঈশ্বৰৰ পৰা সেইটো দেখিবলৈ পাব যিটো আপুনি ক'ব। চাইনিজত যিজনে লিখিছে আৰু সেই কথাটো যদি বুজি নাপায় কেনেকে ধৰণে এতিয়া পাষ্টাৰৰ ওচৰলৈ 10 লাখ ল'বলৈ আহিব? আৰু যিজনে লিখিছে আৰু যিবিলাকে দেখি আছে তেওঁলোকেও বুজি নাপায় এইটো কি লিখি আছে। আৰু বাইবেলে কৈছে আপোনালোকে পৰভাষা কোৱা নাই আৰু যিটো আপোনালোকে দেখাই নাই, যিটো আপুনি পৰভাষা কোৱা নাই আপুনি কেনেকে ধৰণে এতিয়া দেখিবলৈ পাব? আপোনালোকে যেনেকে ধৰণে কি ভাষা আপোনালোকে কৈ আছে, আপোনালোকে কোনটো ভাষা কৈ আছে? সাধাৰণ ভাষা কৈ আছে। আৰু যিটো আপুনি ভেদ দিয়াৰ কথাটো আপুনি এতিয়া উল্লেখ কৰি আছে সেই কথাটো আপোনালোকে যদি বুজিয়ে পোৱা নাই কেনেকে ধৰণে আপোনালোকে উন্নতি হৈ যাব? আপোনালোকে হয়তো এইটো ৰেহেজ কি তাক বুজিয়ে পোৱা নাই। যদি আমাৰ অন্য ভাষা এতিয়া কয় তেতিয়াহ'লে আপোনালোকে বুজি পাব আৰু যদি অন্য ভাষা নকয় তেতিয়াহ'লে কি হয় সেইটো ভেজটো আপুনি বুজিয়ে নাপাব। আৰু যেনেকে ধৰণে এতিয়া জাপানী ভাষা এতিয়া বহুতে নুবুজে আৰু সেই জাপানী ভাষাত যদি আমি কথা কৈ থাকোঁ তেতিয়াহ'লে আমাৰ ফলটো কি লাভ? গতিকে আজি আমাৰ জীৱনত আমি পৰভাষা যদি আমি ক'ব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ উন্নতি নহ'ব। সেইকাৰণে আমি পৰভাষা ক'বৰ কাৰণে চেষ্টা কৰিব লাগে। আমি যদি 15 মিনিট পৰভাষা কৈ আছোঁ আৰু সেই 15 মিনিটৰ ভিতৰত আমি বহুত কিবা কিবি ঈশ্বৰৰ পৰা অনুগ্ৰহ আশীৰ্বাদ পাই যাব পাৰিম, কিন্তু সেই 15 মিনিট ধৈৰ্য ধৰি পৰভাষা ক'বৰ কাৰণে সময় নাই আৰু ধৈৰ্যতা নাই আৰু তেতিয়াহ'লে কি পাই যাব? তেওঁ আমনি পাই গৈছে। মই পৰভাষা কৈ বোলে ভাগৰি গ'লো। ভাগৰি কেনেকে লাগিলে? আৰু বাইবেলে কৈছে যিবিলাকে পৰভাষা কৈ থাকে সেইবিলাকৰ উন্নতি হৈ যাব। আপুনি কেনেকে ধৰণে ভাগৰি পৰিলে? আপুনি পৰভাষা কোৱাৰ যোগেদি কেনেকে ভাগৰি পৰিছে? যেতিয়া অন্য ভাষা কৈ থাকে তেতিয়াহ'লে এনেকে ধৰণে আপুনি কৈ থাকিব পাৰিব? যদি আমি বিনা বুটাম টিপাৰ যোগেদি আজি আমি কেনেকে ধৰণে আমি উঠাব পাৰোঁ? যদি আমি সেই বুটামটো নিটিপো তেতিয়াহ'লে আমাৰ জীৱনলৈ কেনেকে ধৰণে আমি লাভ কৰিব পাৰিম? আনৰা যিবিলাকে এনেধৰণে যদি আপোনালোকে পৰভাষা কৈ থাকিব নোৱাৰে, ভাগৰি গৈছে, তেতিয়াহ'লে কেনেকে ধৰণে ঈশ্বৰৰ পৰা অনুগ্ৰহ আশীৰ্বাদটো পাই যাব? আপোনাৰ যদি বেটাৰীটো চাৰ্জত নাই আৰু আপোনাৰ বেটাৰী যদি চাৰ্জ নাইকিয়া হৈ আছে তেতিয়াহ'লে আপুনি কেনেকে হ'ব? আৰু আপোনাৰ ঈশ্বৰে কিবা ক'বলৈ বিচাৰি আছে কিন্তু আপুনি ঠাণ্ডাত মনে বহি আছে আৰু কেনেকে ধৰণে আপোনাৰ বেটাৰী যদি চাৰ্জত নহ'ব তেতিয়াহ'লে আপুনি কেনেকে বহি থাকিব পাৰিব? পবিত্ৰ আত্মাই যদি ক'বলগীয়া আছে কওক, আৰু মই কি কাৰণে এতিয়া শুনা নাই। আৰু যি ৰেচিপিয়েণ্ট বেটাৰী সেই বেটাৰীটো এতিয়া 0 হৈ গৈ আছে। আপুনি যদি পৰভাষা কৈ আছে তেতিয়াহ'লে আপোনাৰ ঈশ্বৰৰ আশীৰ্বাদৰ নোপোৱা কথাই নাই, কাৰণ আপুনি বেটাৰী চাৰ্জ কৰাই নাই। কেনেকে ধৰণে আপুনি আপোনাৰ জীৱনলৈ সক্ষম হৈ যাব? ধৰক এতিয়া আপোনাৰ ছোৱালীয়ে এতিয়া কৈ আছে মামী বুলি কৈ আছে, কাৰণ আপোনাৰ সেই যিটো ফোনটো লগাই নাই, কাৰণ এতিয়া এইটো নকলি ফোন হৈ আছে। আপোনালোকে এতিয়া ধৰক 15
মিনিটৰ প্ৰাৰ্থনা আছে কিন্তু 2 মিনিটতে আপুনি ভাগৰি পৰে আমাৰ জীৱনটো বদলি কৰি দিয়া এনেকৈ প্ৰভু যদি আপুনি কৈ থাকে কি হ'ব আমি যদি ঈশ্বৰৰ কাৰণে সময় দিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ ঈশ্বৰে কেনেকৈ ধৰণে আশীৰ্বাদ কৰিব আমাৰ বোলে জিন্দগী আমাৰ জীৱনটো সলনি কৰি দিয়া বদলি কৰি দিয়া বুলি যদি আমি এনেকৈ ধৰণে কৰোঁ আমাৰ যদি এতিয়া 2-1 মিনিটৰ প্ৰাৰ্থনাতে আমি শেষ কৰি দিওঁ তেতিয়াহ'লে আমাৰ জীৱনলৈ ঈশ্বৰৰ পৰা আশীৰ্বাদটো কেনেকৈ পাই যাম আপোনালোকে পৰভাষাৰ যোগেদি কিমান সময় প্ৰাৰ্থনা কৰি থাকে যেতিয়া মই নতুনকৈ এতিয়া বিশ্বাসী হৈ আছিলোঁ তেতিয়া 2-3 ঘণ্টা পৰভাষা কৈয়ে থাকোঁ আৰু তেতিয়াহ'লে মুখৰ পৰা ওলাই থাকে আপোনাৰ যদি এতিয়া বেটাৰীটো চাৰ্জেই নাই তেতিয়াহ'লে আপোনালোকে কেনেকৈ ধৰণে ঈশ্বৰৰ লগত সংগতি কৰি থাকিব আৰু পৰভাষা কৈ থাকিব আৰু আমি প্ৰকাশিত বাক্য 20 অধ্যায় 32 পদত আমি চাম আপুনি যদি এতিয়া চাইনিজত কিবা লিখা আছে চাইনিজত আপুনি পঢ়িবই নোৱাৰে কাৰণ আমি এতিয়া কি কৰিব লাগে পৰভাষা ক'ব লাগে আৰু পৰভাষা কৰাৰ যোগেদি আজি আমি সেইটো বুজিবলৈ পাৰি যাম আৰু কিছুমান লোকবিলাকে এনেকুৱা আছে প্ৰাৰ্থনা নিজে নকৰে কিন্তু অন্যক কৰিবলৈ দিয়ে আৰু কি কাৰণে তেওঁলোকে আকৌ ধৰ্মৰ ফালৰ পৰা আহি আছে ধৰ্মক মানি আছে আৰু অন্যৰ যোগেদি প্ৰাৰ্থনা কৰি থাকক আৰু নিজে বেয়া কাম কৰি থাকক আৰু প্ৰভুৱে মোক মাৰি দিলে এনেকে ধৰণে কৈ থাকক প্ৰকাশিত বাক্য 20 অধ্যায় 32 পদত এনেধৰণে লিখা আছে মই এই সময়ত এতিয়া যি ঈশ্বৰে তোমালোকক ধৰ্মত বৃদ্ধি কৰিব পাৰে আৰু পবিত্ৰকৃত হোৱা সকলোৰ মাজত উত্তৰাধিকাৰী দিব পাৰে তেওঁলৈ আৰু তেওঁ অনুগ্ৰহৰ বাক্যলৈ তোমালোকক সমৰ্পণ কৰি দিছো যিজনে উন্নতিৰ কথাটো চিন্তা কৰে তেওঁলোকৰ জীৱনলৈ অনুগ্ৰহ আহি থাকে আৰু মই বোলে চিষ্টাৰ সুমিতাক কৈ দিওঁ এই সন্তানক যি দেউতাৰ ওচৰত ৰাখি থৈ আহা যদি নিৰ্মলৰ এতিয়া স্কুলৰ ফিজ প্ৰয়োজন আছে তেতিয়াহ'লে কাৰ ওচৰত যায় আৰু মামীয়ে যদি কৈ দিয়ে মই তোমাক দেউতাৰ ওচৰত এৰি থৈ আহিছোঁ আৰু দেউতাৰ যোগেদি সেই স্কুলৰ ফিজটো দি দিয়ক আৰু যিজনৰ এতিয়া ধৰক নিৰ্মলৰ এতিয়া ফিজটো প্ৰয়োজন আছে আৰু মামীয়ে কি বুলি ক'লে মই দেউতাৰ ওচৰত থৈ আহোঁ আৰু কি আছে অনুগ্ৰহ সেই অনুগ্ৰহৰ বাক্যৰ যোগেদি তেওঁলোকে যি কাৰ্য এতিয়া ফিজটো দিবৰ কাৰণে সক্ষম হৈ যাব মই সমৰ্পণ কৰি দিছোঁ আৰু সমৰ্পণ মানে কি আছে তেওঁ যদি উন্নতি হয় তেতিয়াহ'লে ক'ত যাব লাগিব আৰু যি অনুগ্ৰহ সেই অনুগ্ৰহ পাবলৈ পিতৃৰ ওচৰত যাব লাগিব আপুনি কিমান বাক্য পঢ়িলে যদি আমি অনুগ্ৰহৰ যোগেদি উন্নতি হ'বলৈ বিচাৰিছোঁ তেতিয়াহ'লে সেই অনুগ্ৰহৰ কাষত আহিব লাগিব কাৰ ওচৰত আহিব লাগিব সেই পিতৃজনাৰ ওচৰত আহিব লাগিব আৰু যেতিয়া আমাৰ জীৱনলৈ উন্নতি আমি বিচাৰি থাকোঁ তেতিয়াহ'লে আমি ক'লৈ যাব লাগিব আৰু যি অনুগ্ৰহৰ বাক্য সেই অনুগ্ৰহৰ বাক্য আমি পঢ়িব লাগিব যদি আমাৰ জীৱনটো এতিয়া গঠন কৰিবলৈ ইচ্ছা আছে জীৱনটো আমি উন্নতি কৰিবলৈ আছে তেতিয়াহ'লে আমাৰ জীৱন সৰল হিচাপত তেওঁৰ ওচৰত আহিব লাগিব সেই পিতৃজনাৰ ওচৰত আহিব লাগিব আৰু আমি তেওঁ অনুগ্ৰহৰ বাক্যবিলাক চাব লাগিব আমাৰ জীৱনটো সৰল হিচাপত কৰিব লাগে আমি কি কৰিব লাগে নিজকে প্ৰস্তুত কৰিব লাগে যাতে আমি আমাৰ জীৱনটো উন্নতি হৈ যায় আৰু কাৰ কাৰণে আমি প্ৰস্তুত হৈ যাব লাগে কাৰ কাৰণে আমি যুগুত হ'ব লাগে আমি ঈশ্বৰৰ পৰিচৰ্যা কৰিবৰ কাৰণে ঈশ্বৰৰ কামৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে যদি আমি ঈশ্বৰৰ কাৰ্য কৰিবৰ কাৰণে আমি আগবাঢ়ি লৈছোঁ আমি লক্ষ্য ৰাখিছোঁ তেতিয়াহ'লে আমি নিজকে প্ৰস্তুত কৰিব লাগে আমি প্ৰস্তুত হ'ব লাগে যাতে আমি উপলব্ধ হৈ যাওঁ আপুনি যিমানে এতিয়া টেলেণ্টেড নহওক কিয় যিমানে এতিয়া পাৰদৰ্শিতা নহওক কিয় যদি আমি ঈশ্বৰৰ প্ৰস্তুত হৈ নাথাকোঁ তেতিয়াহ'লে ঈশ্বৰে আমাক ব্যৱহাৰ নকৰিব আৰু ঈশ্বৰৰ কাৰণে আমি কি হৈ যাব লাগে আমি উপলব্ধ হ'ব লাগে আমি প্ৰস্তুত হৈ থাকিব লাগে আৰু সেই প্ৰস্তুতৰ যোগেদিহে যে আজি আমাৰ জীৱনত আমাৰ উন্নতি খোজ আমি পাই যাম আৰু এই বছৰটো কি আছে প্ৰস্তুত হোৱা নিজকে যুগুত হোৱা এটা বছৰ হয় আৰু এইকাৰণে ঈশ্বৰৰ কাৰণে আমি প্ৰস্তুত হৈ যাব লাগে আৰু আমি সকলোৱে কওক ঈশ্বৰে আমাৰ ঈশ্বৰৰ ঘৰ আমাৰ জীৱনত বনাওক আৰু প্ৰথম কথা কি আছে ঈশ্বৰৰ ঘৰৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে আৰু দ্বিতীয় কথাটো কি আছে আজি ঈশ্বৰৰ কাৰ্যৰ কাৰণে আমি প্ৰস্তুত হ'ব লাগে সেইকাৰণে আজি আমাৰ জীৱনলৈ প্ৰস্তুত কৰিব লাগে আৰু 4টা কথাটো আছে প্ৰথম বংশাৱলী 22 অধ্যায় 11 পদৰ পৰা আমি 13 পদ চাম এতিয়া হে মোৰ বোপা জিহুৱা তোমাৰ সংগী হওক আৰু তেওঁ তোমাৰ বিষয়ে যেনেকৈ কৈছিল তেনেকৈ তুমিও কৃতকাৰ্যতা হৈ তোমাৰ ঈশ্বৰ জিহুৱাৰ গৃহত নিৰ্মাণ কৰা কেৱল তোমাৰ ঈশ্বৰ জিহুৱাৰ ব্যৱস্থা পালন কৰিবৰ অৰ্থে জিহুৱাই তোমাক বুদ্ধি আৰু বিবেচনা দিয়ক আৰু ইজৰাইলৰ বিষয়ে তোমাক আজ্ঞা কৰক সেয়ে হলে জিহুৱাই ইজৰাইলৰ নিমিত্তে মুচিক দিয়া বিধি আৰু শাসন প্ৰণালীবোৰ পালন কৰিবলৈ আৰু সেইদৰে কাৰ্য কৰিবলৈ সাৱধান থাকিলে তুমি কৃতকাৰ্যতা হবা বলৱান আৰু হাঁহিয়াল হোৱা
ভয়াতো কি নিৰাশ নহবা। আমি আগৰ পদটো আকৌ চাম 14 পদ। আৰু চোৱা মই অতি কষ্টৰে জিহুৱাৰ গৃহৰ নিমিত্তে 1,00,000 কিকৰ সোণ আৰু 10,00,000 কিকৰ ৰূপ আৰু অধিক হোৱাৰ নিমিত্তে জোখাকৈ পিতল আৰু লোহা যুগুত কৰি থৈছো, কাঠ আৰু শিলো যুগুত কৰি থৈছো, তুমি আৰু যুগুত কৰিব পাৰিবা। হালেলুয়া। এই বিষয়টো কোনে কৈ আছে? দাউদে নিজৰ পুত্ৰ চলোমনক কৈ আছে, যাতে চলোমনে সেই ঈশ্বৰৰ গৃহ সুন্দৰৰূপে বনাব পাৰে আৰু তেওঁ সকলো ঈশ্বৰৰ পচন্দৰ অনুসৰি তেওঁ যাতে কাৰ্যটো সম্পাদনা কৰিব পাৰে, তাৰ কাৰণে দাউদে এই বিষয়টো নিজৰ সন্তান চলোমনক কৈ আছিলে। যদিও ঈশ্বৰে কৈছে এতিয়া তুমি বনাব নালাগে, তোমাৰ সন্তানে বনাব, তথাপিতো দাউদে সেই সকলোবিলাক যুগুত কৰি ৰাখিছিলে যাতে নিজৰ সন্তান চলোমনে এই সকলো কাৰ্যবিলাক সম্পাদন কৰিব পাৰে আৰু ঈশ্বৰক সন্তুষ্ট কৰিব পাৰে। সেইকাৰণে তেওঁ নিজেই প্ৰস্তুত কৰি ৰাখিছিলে এই 1,00,000 কিকৰ। আজিৰ দিনত বহুত কিমান থাউজেণ্ড হৈ যাব। আৰু 1,00,000 কিকৰ সোণ আজিৰ দিনত যদি আপোনালোকে হিচাপ কৰে 100 বিলিয়ন ডলাৰ সোণ হৈ যাব। আজি বহুত ধনী ব্যক্তিও ইমান টকা কেতিয়াও তেওঁৰ জীৱনলৈ থকা নাই আৰু সম্ভৱ নহ'ব। আৰু ইমান সেই টকা কাৰ দিনত হৈ আছিলে? দাউদৰ দিনত। আৰু এই পাষ্টাৰ আমাৰ জীৱনলৈ কি হৈছে? এতিয়া খাবলৈ আমাৰ টকা নাই। আৰু কোনোবাই কয় এতিয়া বোলে আমাৰ চলিবলৈ এতিয়া টকা পইচা নাই, আমি কি কৰিম? আপুনি বাইবেল নপঢ়ে, কেনেকে ধৰণে ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদটো পাই যাব? যেতিয়াই সমস্যা আছিলে সেই সমস্যা সময়তে ইমান টকাৰ সা সম্পত্তি গোটাইছিলে, আৰু কিন্তু আজিৰ দিনত কি কাৰণে এতিয়া আমাৰ জীৱনলৈ সম্ভৱ নহ'ব। আৰু ইমান যেতিয়া সমস্যা সংকটৰ সময়তো যদি সেই মুহূৰ্তত ইমান টকা তেওঁলোকে গোটাব পাৰিছিলে, আৰু আজিৰ দিনত কি কাৰণে এতিয়া নোৱাৰিব? আৰু আপোনাৰ ওচৰত টকা হয় বা নহয়, যদি আপুনি এতিয়া বাইবেলখন ভাল ধৰণে পঢ়িছে আৰু তাৰ লগত সংগতি হৈ আছে, তেতিয়াহ'লে আপোনালোকৰ অন্য হওক নহওক কিন্তু আপোনাৰ জীৱনলৈ সম্ভৱপৰ হৈ যাব। আৰু সেই সংকটৰ সময়ত সেই জিহুৱাই সেই সময়ত টকাৰ যি সা সম্পত্তি আৰু যিবিলাক এতিয়া সকলো বস্তুবিলাক যোগাবৰ কাৰণে সক্ষম কৰিছিলে দাউদৰ জীৱনত। গতিকে সেই মুহূৰ্ততে ঈশ্বৰৰ মহিমাৰ কাৰণে, ঈশ্বৰৰ ভৱন বনাবৰ কাৰণে প্ৰস্তুত কৰি ৰাখিছিলে। আৰু মোৰ পাছত এতিয়া টকা পইচা নাই, মই কেনেকৈ দিওঁ? কিন্তু আপুনি বাইবেলখন ভালকৈ পঢ়া নাই। আৰু যদি আপুনি বাইবেলখন পঢ়িছে আৰু যদি আপোনাৰ জীৱনলৈ আশীৰ্বাদটো হৈ থাকে আৰু সকলো মুহূৰ্ততে সদায় আপুনি ঈশ্বৰলৈ দি দিব পাৰিব। আৰু এই সময়ত আমি দেখিবলৈ পাইছে যিজন দাউদ, তেওঁ ৰজা ঘৰৰ পৰা অহা নাই, কিন্তু একেবাৰে যি মেৰখীয়া ব্যক্তি আছিল সেই মেৰখীয়া স্থানৰ পৰা আহি আছিলে, আৰু কিন্তু সেইজনে ইমান সা সম্পত্তি গোটাবৰ কাৰণে সক্ষম হৈ গৈছিলে। আৰু এই মুহূৰ্তত দাউদৰ ওচৰলৈ যিমান মানুহবিলাক আহিছিলে তেওঁলোকৰ বহুত সংকট সমস্যাত আহি আছিলে আৰু তেওঁলোকৰ অভাৱত আহি আছিলে। সেই সময়ত দাউদৰ যিবিলাক সদস্য আছিলে সেইবিলাক এতিয়া শ্ৰেণীৰ লোকবিলাক আছিলে, যিবিলাকে আজি তেওঁলোকে সেই মুহূৰ্তত তেওঁলোকৰ কাপোৰ কানি নাছিলে, সংকটত ভুগি আছিলে, অভাৱত ভুগি আছিলে, খোৱা আহাৰ নাছিলে, কিন্তু সেই দাউদৰ লগত আহি তেওঁলোকে সংগতি কৰি আছিলে। ইমান সংকটৰ সমস্যাত আৰু লোকবিলাক ইমান অভাৱত থকা লোকবিলাক আহি আছিলে, যদিও দাউদৰ ওচৰত ইমান সা সম্পত্তি টকা পইচাৰে নদন বদন হৈ গৈছিলে। ভাবি চাওক কেনেকুৱা হৈ আছে। যিবিলাকে পৰিচান্ত হৈ আছে সেই লোকবিলাকে কিছুমানে গীৰ্জালৈ আহিলে, গীৰ্জাৰ কথাবিলাক শুনিলে, তাৰপিছত আকৌ ঘৰত গৈ শুই গ'ল। তেওঁলোকে বাইবেল পঢ়িবৰ কাৰণে ইচ্ছা নকৰে। আপোনালোকে বিশ্বাস কৰিছেনে? সেই মুহূৰ্তত এতিয়া কম আছিলে নে বেছি আছিলে? 100 বিলিয়ন ডলাৰ সেই মুহূৰ্তত দাউদে একতা কৰি আছিলে। আৰু এইটো ক'ব পৰা হয় চলোমনৰ সেই মুহূৰ্তত 300 বিলিয়ন ডলাৰ তেওঁৰ ওচৰত আছিলে। ইমান টকা পইচা ক'ৰ পৰা তেওঁ পাই গৈছিলে? তেওঁ ইমান সা সম্পত্তি এতিয়া গোটোৱাৰ একমাত্ৰ উপায়টো ক'ৰ পৰা পাইছিলে? বাইবেল পঢ়াৰ যোগেদি, বাইবেলৰ বাক্যত জ্ঞান আৰু বুদ্ধি তেওঁ পাই গৈছিলে, আৰু এইকাৰণে ঈশ্বৰে তেওঁৰ জীৱনত অনুগ্ৰহ আশীৰ্বাদে ভৰপূৰ কৰি দিছিলে। আৰু আমি হয়তো প্ৰাৰ্থনা কৰিব পাৰিলোহেঁতেন আৰু তেওঁ জ্ঞান বুদ্ধি দিয়া বুলি এনেকৈ প্ৰাৰ্থনা কৰিব পাৰিলেহেঁতেন, কিন্তু আজি আমাৰ অলৰেডি
আমাৰ বুদ্ধি আৰু জ্ঞান আমাৰ জীৱনত আছে, কাৰণ প্ৰভু যীশুখ্ৰীষ্টই বৰ্তমান আমাৰ লগতে আছে। আৰু প্ৰভু যীশুখ্ৰীষ্টৰ যি পবিত্ৰ আত্মা পঠাই দিয়া হৈছিলে আৰু সেই পবিত্ৰ আত্মাৰ যোগেদি আমাৰ জীৱনত পবিত্ৰ আত্মা আমাৰ জীৱনত আছে আৰু ঈশ্বৰৰ জ্ঞান বুদ্ধি আমাৰ জীৱনত আছে। মাত্ৰ আমি ঈশ্বৰক ধন্যবাদ দিব লাগে। আমি চাম এজৰা 2 অধ্যায় 68 পদ আৰু 69 পদ। পাছে পিতৃ বংশৰ মূল মানুহবিলাকৰ মাজৰ কেতবিলাক লোকে জেৰুজালেমতে থকা জিহুৱাৰ গৃহৰ ঠাইলৈ আহি জিহুৱাৰ গৃহৰ নিজ ঠাই স্থাপন কৰিবৰ অৰ্থে ইচ্ছা মতে দান দিলে। তেওঁবিলাকে নিজ নিজ শক্তি অনুসাৰে সেই কামৰ ধনৰ ভঁৰালত 61,000 অৰ্ধ সোণ 5,000 মানি ৰূপ আৰু পুৰোহিতৰ নিমিত্তে 100খন বস্ত্ৰ দিলে। তেতিয়াহ'লে আপুনি ভাবি চাওক, ঈশ্বৰৰ পৰিচৰ্যাৰ কাৰণে কেনেধৰণে অনুগ্ৰহ আশীৰ্বাদে ভৰপূৰ হৈ গৈছিলে আৰু সেই মুহূৰ্তত কেনেকে ধৰণে ঈশ্বৰৰ ধনৰ ভঁৰাল স্বৰূপ হৈ গৈছিলে। তেতিয়াহ'লে আপোনাৰ মনৰ ইচ্ছাৰে কেনেকে লোকবিলাকে দানবিলাক আগবঢ়াইছিলে, তেতিয়াহ'লে সেই কথাবিলাক আপোনালোকে চাওক। তেতিয়াহ'লে আমি এতিয়া কি কৰিব লাগে? ঈশ্বৰৰ গৃহৰ কাৰণে আজি আমাৰ আনন্দ মনেৰে আমি ঈশ্বৰৰ গৃহ নিৰ্মিতৰ কাৰণে ঈশ্বৰলৈ আমি সকলো দান আমি আগবঢ়াব লাগে। প্ৰেইজ দ্য লৰ্ড। তেতিয়াহ'লে আপোনালোকে চিন্তা কৰক, নিজ ইচ্ছা মতে নিজৰ শক্তি অনুসৰি নিজ শক্তি অনুসৰি তেওঁলোকে ঈশ্বৰৰ কামৰ কাৰণে ধনৰ ভঁৰাল লৈ 61,000 অৰ্ধ সোণ 5,000 মানি ৰূপ আৰু পুৰোহিতৰ নিমিত্তে 100খন বস্ত্ৰ দিলে। চাওক, আপোনালোকে ভাবি চাওক, ইমান এটকা দুটকা নহয়, 61,000 ইমানটো এতিয়া বহুত মূল্য তেওঁলোকে আগবঢ়াইছিলে। আৰু এইকাৰণে তেতিয়াহ'লে কি আছে, আমি ঈশ্বৰজনালৈ বহুতাই মূল্য আমি তাৰমানে তেওঁলৈ আগবঢ়াব লাগে। বহুত সৰহকৈ আমি ধন ঈশ্বৰলৈ আগবঢ়াব লাগে। আৰু ইয়াত আমি দেখিবলৈ পাইছো হৰ্ষিত মনেৰে ইচ্ছা মনেৰে তেওঁলোকে ঈশ্বৰৰ গৃহৰ নিৰ্মাণৰ অৰ্থে তেওঁলোকে দানবিলাক দি আছিলে। আৰু সেইকাৰণে আমাৰ 5 টকা 2 টকা এনেধৰণে নহয়, কিন্তু হৰ্ষিত মনেৰে আমাৰ নিজৰ ইচ্ছাৰে আমি ঈশ্বৰলৈ আগবঢ়াব লাগে। তেতিয়াহ'লে চাওক, তেওঁবিলাকে কি আছে, ইচ্ছা মনেৰে 61,000 অৰ্ধ সোণ 5,000 মানি ৰূপ আৰু ইমান পুৰোহিতসকলৰ কাৰণে এখন বস্ত্ৰ দিলে। তেতিয়াহ'লে ইচ্ছা মনেৰে তেওঁলোকে হৰ্ষিত মনেৰে দিছিল। সেইকাৰণে আমাৰ পকেটত বোলে যি এতিয়া 2 টকা 5 টকা হাতত লাগি আহিলে সেইটোকে আমি ঈশ্বৰলৈ দিওঁ, এনেধৰণে নহয়। হৰ্ষিত মনেৰে আমি খোলা হৃদয়েৰে ঈশ্বৰলৈ বহুতাই ভাৱে আমি আগবঢ়াব লাগে। সেইকাৰণে আমি কি আছে, ঈশ্বৰৰ গৃহৰ কাৰণে আমি সকলোৱে প্ৰস্তুত হ'ব লাগে আৰু ইচ্ছা মনেৰে প্ৰভুৰ ঘৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি ঈশ্বৰলৈ দান আগবঢ়াব লাগে। হৰ্ষিত মনেৰে ইচ্ছা মনেৰে আমি আগলৈ পদ চাম। যাত্ৰা পুস্তক 36 অধ্যায় 1 পদ। এই হেতুকে পবিত্ৰ স্থানৰ সকলো কাৰ্য কৰিবলৈ জানিবৰ অৰ্থে জিহুৱাৰ বছলেল আৰু অহলিয়াৰ আদি কৰি যিবিলাকক জ্ঞান আৰু বুদ্ধি দিলে, সেই সকলো জ্ঞানী মনৰ লোকে জিহুৱাৰ সকলো আজ্ঞা অনুসৰি কাৰ্য কৰিলে। তেতিয়াহ'লে চাওক, কেনেকে ধৰণে আজ্ঞাৰ যোগেদি তেওঁলোকে সকলো কাৰ্যবিলাক সম্পাদন কৰিবলৈ আৰম্ভ কৰিছিল। ইয়াত কি কৈছে, বুদ্ধি আৰু জ্ঞান অলৰেডি আমাৰ জীৱনলৈ দি দিলে। এইকাৰণে আমি মাত্ৰ তেওঁ বুদ্ধি জ্ঞানক আমি ব্যৱহাৰ কৰিব লাগে, যাতে আমি তেওঁৰ জ্ঞানী মনৰ লোক হৈ ঈশ্বৰক আমি ধন্যবাদ দিব পাৰো, আজ্ঞা পালন কৰিব পাৰো। আপোনালোকে নিজে সকলোৱে কওক, মই বুদ্ধিমান হয়, মই জ্ঞানী হয়, মই বুদ্ধিমান হয়, মই জ্ঞানী হয় বুলি আপোনালোকে নিজৰ জীৱনত আপোনালোকে কওক। আৰু আমি যাতে জ্ঞানী বুদ্ধিমান হৈ ঈশ্বৰক আমি মৰ্যাদা সন্মান আমি দিব পাৰো। ঈশ্বৰৰ বাক্যই মোৰ ভিতৰত কাম কৰি আছে, ঈশ্বৰৰ বাক্যই মোৰ অন্তৰ্বৰ্তীত কাম কৰি আছে, ঈশ্বৰৰ বাক্যৰ যোগেদি মোৰ জীৱনত কাৰ্য কৰি আছে। তাৰ পাছৰ পদটো চাব, পাছে বছলেল আৰু অহলিয়াৰ আদি কৰি যিবিলাকৰ হৃদয়ত জিহুৱাই জ্ঞান দিছিল, সেই সকলো জ্ঞানী মনৰ লোকক, অৰ্থাৎ সেই কাম কৰিবৰ নিমিত্তে ওচৰ চাপিবলৈ যিবিলাকক মনৰ উৎসাহ জন্মিল, তেওঁবিলাকৰ মুচিয়ে মাতিলে। আৰু তেতিয়াহ'লে চাওক, মুচিয়ে জ্ঞানী বিলাকক আৰু হৰ্ষিত মনে বুদ্ধি দিয়া বিলাকক তেওঁ আহ্বান কৰিছিলে ঈশ্বৰৰ কাৰ্য কৰিবৰ কাৰণে। যিবিলাকক সেই উৎসাহ দিছিলে, সেই উৎসাহ মনেৰে তেওঁবিলাকে ঈশ্বৰক পৰিচৰ্যা কৰিবৰ কাৰণে, দান আগবঢ়াবৰ কাৰণে হৰ্ষিত মনেৰে তেওঁলোকে সকলো উৎসাহিত মন লৈ ঈশ্বৰৰ
ঈশ্বৰৰ কাৰ্য ঈশ্বৰৰ গৃহ নিৰ্মাণ কৰিবৰ কাৰণে সকলোবিলাক তেওঁলোকে দান আগবঢ়াইছিলে ঈশ্বৰৰ কাম কৰিবৰ কাৰণে উৎসাহ প্ৰয়োজন আছে আমি যদি সেই উৎসাহৰ যোগেদি আমি আগবাঢ়ি যাওঁ আৰু ঈশ্বৰে যদি আপোনাক কাম কৰিবলৈ দিছে আৰু সেই ঈশ্বৰৰ কাম কৰিবলৈ দিয়া উৎসাহটো ক'ৰ পৰা আহে ঈশ্বৰৰ পৰা আহে আৰু সেই উৎসাহিত মন লৈ যদি আমি কাম কৰিব পাৰোঁ তেতিয়াহ'লে ঈশ্বৰে আমাৰ জীৱনলৈ ব্যৱহৃত কৰিব আৰু এই নতুন বছৰত মোক 10 লাখ দি দিয়া আৰু যাতে মই উৎসাহিত মন লৈ কাম কৰিব পাৰোঁ এনেধৰণে আমাৰ এই 10 লাখৰ কাৰণে আমি আশাবাদী হৈ আছিলোঁ এই বছৰত এতিয়া বোলে মোক 10 লাখ দিয়া বুলি এনেকে ধৰণে লিখি পেলাই মাত্ৰ এৰি দিলে নহ'ব তাত আমি হাত হৈ পেলাই আমি ঈশ্বৰৰ ওচৰত নিবেদন কৰিব লাগিব প্ৰাৰ্থনা কৰিব লাগিব তেতিয়া আমাৰ জীৱনলৈ সম্ভৱপৰ কৰি তুলিব যেতিয়া আমাৰ জীৱনলৈ উৎসাহিত মন আহি যাব তেতিয়াহ'লে আমি পাঁচবেলা সময়ত সেই উৎসাহ মনটো এৰি দিব নালাগে আমাৰ ঈশ্বৰৰ কাৰ্যৰ কাৰণে সকলো মুহূৰ্ততে উৎসাহিত মন লৈ আগবাঢ়ি গৈ থাকিব লাগে আৰু এইকাৰণে মণ্ডলী যিমানবিলাক উৎসাহিত মন আহি আছে আৰু উৎসাহিত মনটো ক'ৰ পৰা আহিছে ঈশ্বৰৰ পৰা আহিছে আৰু উৎসাহিত মন লৈ আমি আগবাঢ়ি যাব লাগে আৰু আমি কাৰ্য কৰিব লাগে আৰু 2003 চনতে মোৰ উৎসাহিত মন আহি গ'ল আৰু সেই উৎসাহিত মন লৈ আজিলৈকে মই পৰিচৰ্যা কৰি আছো হালেলুয়া ঈশ্বৰে মোৰ জীৱনলৈ যি উৎসাহিত মন দিছে আৰু সেই উৎসাহিত মন লৈ এতিয়ালৈকে মই কাম কৰি আছো আপোনালোকে মোক ক'ব পাৰে আৰু মই জনাব পাৰোঁ আৰু এই হাজাৰ উৎসাহিত মন মোৰ জীৱনত দিছে আৰু সেই উৎসাহৰ যোগেদি এতিয়া মই কাম কৰি আছো হাজাৰটা কাম প্ৰভু জনাই মোৰ জীৱনলৈ উৎসাহিত কৰিছে কৰিবৰ কাৰণে আৰু সেই তাক মই সেইবিলাক কাম সম্পূৰ্ণ কৰিবৰ কাৰণে উৎসাহিত মন লৈ মই কৰি আছো আৰু ঈশ্বৰে আমাৰ জীৱনলৈ যি এতিয়া ৰেপচাৰ পুনৰ উতুলিত হোৱা সময়লৈকে মই যাতে সেই সকলো কাৰ্যবিলাক মই কৰিব পাৰোঁ সেইকাৰণে উতুলিত সময়লৈকে মই কাম কৰি আছো আৰু মই সকলো দিনতে উৎসাহিত মন লৈ যাতে কাম কৰি থাকিব পাৰোঁ আৰু এইকাৰণে মই সকলো কাৰ্যবিলাক যি ঈশ্বৰে আমাৰ জীৱনলৈ দিলে উৎসাহিত মন এই কামবিলাক প্ৰতিটো সিদ্ধ কৰিবৰ কাৰণে মই উৎসাহিত মন লৈ কাম কৰি আছো আৰু আগন্তুক দিনত ঈশ্বৰে মোৰ জীৱনলৈ সুধিব পাৰে মই তোমাক যিবিলাক কাম কৰিবলৈ দিছিলো সেই উৎসাহিত মন লৈ তুমি কাম কৰিব পাৰিছানে আৰু কৰিলানে সেইবিলাক যদি শেষত না সুধে তেতিয়া মই যাতে উত্তৰ দিব পাৰিম আৰু এতিয়া মোৰ জীৱনত কেনেকুৱা ধৰণৰ উৎসাহিত মন পাইছো মই তেতিয়াহ'লে উন্নতি হ'বৰ কাৰণে অন্য ভাষা কওঁনে মই অন্য ভাষাৰ যোগেদি পৰভাষাৰ যোগেদি মই উন্নতি কৰিব সক্ষম যাত্ৰা পুস্তক 36 অধ্যায় আকৌ আমি 3 পদটো চাম তাতে তেওঁবিলাকে পবিত্ৰ স্থানত নিৰ্মাণ কাৰ্যৰ নিমিত্তে ইজৰাইলৰ সন্তানবিলাকে আনি দিয়া সেই সকলো উপহাৰ মুচিৰ পৰা ল'লে আৰু লোকবিলাকে তেতিয়াও প্ৰতি ৰাতিপুৱাই নিজ ইচ্ছাৰে আৰু বস্তু আনি দি আছিল আৰু এই প্ৰতি বস্তুৰ মানে অৰ্থ কি আছে আমি ইয়াত দেখিবলৈ পাইছো প্ৰতি ৰাতিপুৱাই উপহাৰবিলাক আনি মণ্ডলীলৈ লৈ আহিছিলে আৰু সেই লোকবিলাকে আনি হৰ্ষিত মনেৰে ইচ্ছা মনেৰে উপহাৰবিলাক আনিছিলে আৰু তেওঁলোকে একে ঠাইত গোট খুৱাইছিলে আৰু এতিয়া আপোনালোকে মণ্ডলী মানুহবিলাকে কপায় প্ৰতিদিনে আমি এতিয়া দান দশমভাগ দিব লাগে ঈশ্বৰলৈ সকলো উপহাৰবিলাক আনিব লাগে এনেকে ধৰণে আপোনালোকে কৈ থাকে আৰু তাততো প্ৰতিদিনে দি আছিলে আমি আমাৰ বিশ্বাসীবিলাকক সোধক যেতিয়া আমি অফিচৰ কামবিলাক আৰম্ভ কৰিছিলোঁ আৰু প্ৰতিদিনে আমি দান উপহাৰ আমি আগবঢ়াইছিলোঁ আৰু তেতিয়াহ'লে আপোনালোকে ক'ব পাৰে প্ৰতিদিনে ইমান টকা ক'ত পাই আছিলে ইয়াত এতিয়া লোকবিলাকে যিমান প্ৰয়োজন আছিলে সেইবিলাক তেওঁলোকে পাই গৈছিলে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে যে কিমান প্ৰয়োজন আছে সেই প্ৰয়োজনীয় অনুসৰি সকলোবিলাক প্ৰাপ্ত হৈ গৈছিলে ইয়াত আমি দেখিবলৈ পাইছোঁ যেতিয়া মানুহবিলাকে প্ৰতিদিনে উপহাৰবিলাক আনি আছিলে তেতিয়া অধিক হৈ গৈছিলে তথাপিতো তেওঁলোকে প্ৰতিদিনে উপহাৰ আনি আছিলে আৰু অধিক হৈ গৈছিলে আৰু চাওক তেতিয়াহ'লে কেনেকৈ ধৰণে তেওঁলোকে সকলো দিনত উপহাৰবিলাক একতা কৰি আছিলে আমি যিমান এতিয়া প্ৰয়োজন আছিলে সেই প্ৰয়োজনীয়তকৈ অধিক লোক তেওঁলোকে ইচ্ছা মনেৰে তেওঁলোকে উপহাৰ আগবঢ়াইছিলে আৰু আমি পাছৰ পদটো চাম তেতিয়া পবিত্ৰ স্থানৰ সকলো প্ৰকাৰ কামৰ ব্যস্ত থকা সকলো জ্ঞানী লোকবিলাকে নিজ নিজ কামৰ পৰা আহি মুচিক ক'লে আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে মানুহবিলাকে হৰ্ষিত মনে আহি আছিলে আৰু যদি আপোনালোকে 100 কোৰ প্ৰয়োজন আছে কিন্তু 200 কোটি টকা ইয়াত গোট খোৱা হৈ গৈছিলে আৰু তেতিয়া চাওক কিমান অতিৰিক্ত হৈ গৈছিলে আৰু অতিৰিক্ত ধনবিলাক আৰু ইয়াত একতা কৰিবলৈ ঈশ্বৰৰ গৃহলৈ সকলোবিলাকে লৈ আহিছিলে আমি 5 পদটো চাম জিহুৱাই যি কাম কৰিবলৈ আজ্ঞা কৰিছিল তেওঁবিলাকে সেই সকলো কাৰ্যৰ নিমিত্তে অতিৰিক্ত বস্তু আনি আছে
হালেলুয়া, প্ৰেইজ দ্য লৰ্ড। আপোনালোকে শুনিছেনে? ঈশ্বৰৰ গৃহলৈ লোকবিলাকে যেতিয়া দিবলৈ সময় আহিছে, তেওঁলোকে একদম কোচ ভৰি তেওঁলোকে আনি আছিলে আৰু অতিৰিক্ত আনি পেলাই ঈশ্বৰৰ গৃহত একতা কৰিছিলে। এইবিলাক যি উপহাৰ দিয়া হৈছিলে, এইবিলাক সকলো পুৰণা নিয়মত হৈ আছিলে, কিন্তু এতিয়া তেতিয়াহ'লে নতুন নিয়মত আমি কেনেকৈ কৰিব পাৰিম? আৰু ঈশ্বৰৰ আমাৰ মহিমা হ'বৰ কাৰণে, ঈশ্বৰৰ অনুগ্ৰহ হ'বৰ কাৰণে আমি কেনেকৈ ধৰণে এতিয়া আগবাঢ়ি যাম? প্ৰেইজ দ্য লৰ্ড। আজি আমি আপোনালোকক সঁচাকৈ এতিয়া বিশেষকৈ ধন্যবাদ দিছোঁ আৰু আপোনালোকে পৰভাষাৰ যোগেদি ঈশ্বৰক ধন্যবাদ দিয়ক আৰু পৰভাষা কৈ থাকক। হালেলুয়া, চন্দাকাবাৰে চিকাবাৰে হালেলুয়া, হালেলুয়া। প্ৰভু তোমাক ধন্যবাদ দিছোঁ তোমাৰ মহিমা গৌৰৱ অনুগ্ৰহৰ কাৰণে। আৰু এই সময়ত কোনোবাই যদি প্ৰথমবাৰৰ কাৰণে আজি আহিছে, তেতিয়াহ'লে আপোনালোকে থিয় হওক আৰু থিয় হৈ পেলাই আমাৰ লগত এতিয়া প্ৰাৰ্থনাৰ যোগেদি সহযোগ কৰক। ৰ'ব, আমি আপোনালোকৰ কাৰণে প্ৰাৰ্থনা কৰিম। আৰু প্ৰভু যীশুখ্ৰীষ্টক আপোনালোকে জীৱনৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰক। যেতিয়ালৈকে আপোনালোকে প্ৰভু যীশুখ্ৰীষ্টক জীৱনৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ নকৰিব, তেতিয়ালৈকে পৰভাষা আপোনালোকে ক'ব নোৱাৰিব। আপোনালোকে প্ৰাৰ্থনা মোৰ লগে লগে কৰি যাওক। মই কৈছোঁ, সেই স্বৰ্গীয় পৰম পিতা, মৰমৰ পিতৃ, মই তোমাক ধন্যবাদ দিছোঁ আৰু তোমাৰ অনুগ্ৰহ দয়া আমি খুজিছোঁ, আপোনালোকৰ মুখৰ যোগেদি এনেধৰণে প্ৰকাশ কৰক। মই বিশ্বাস কৰিছোঁ, মই প্ৰভু যীশুখ্ৰীষ্টক মোৰ জীৱিত পুত্ৰ হিচাপত আৰু জীৱিত ৰূপত আৰু মই এনেধৰণে বিশ্বাস কৰিছোঁ। মই বিশ্বাস কৰিছোঁ প্ৰভু যীশুখ্ৰীষ্ট মোৰ কাৰণে মৰিলে আৰু মোৰ কাৰণে পুনৰ জি উঠিলে। ঈশ্বৰে তেওঁক তৃতীয় দিনা মৃত্যুৰ পৰা জি উঠালে। তেওঁ তৃতীয় দিনা জি উঠি সদা কালৰ কাৰণে তেওঁ জীৱিত হৈ আছে। সেইকাৰণে মোৰ প্ৰভুৰ কাৰণে, মোৰ প্ৰভু হ'বৰ কাৰণে, মোৰ পিতৃ হ'বৰ কাৰণে মোৰ হৃদয়লৈ মই আহ্বান কৰিছোঁ। আজিৰ পৰা মোৰ এতিয়া জীৱিত পৰমেশ্বৰ আৰু জীৱিত পুত্ৰ আৰু যি অনুগ্ৰহ মোৰ জীৱনত আছে, সেইকাৰণে মই মোৰ জীৱনলৈ আহ্বান কৰিছোঁ। আৰু আজিৰ পৰা মই প্ৰভু যীশুখ্ৰীষ্টক মোৰ জীৱনৰ ত্ৰাণকৰ্তা উদ্ধাৰকৰ্তা স্বৰূপত আজিৰ পৰা মই গ্ৰহণ কৰিছোঁ। মই ধন্যবাদ দিছোঁ প্ৰভু। এই সকলো প্ৰাৰ্থনা মই প্ৰভু যীশুখ্ৰীষ্টৰ নামত খুজিছোঁ। আমেন। সকলোৱে জোৰ কৰি তালি বজাই দিয়ক। এই সময়ত আৰু সম্ভাগ ক্ষেত্ৰৰ আমি ছিটিয়াবৰ এটা সময়। আমি এতিয়া সেই গুৰুক স্বাগতম কৰিছোঁ জোৰকৈ হাত তালি দি পেলাই। ओ हालेलुया, स्वर्गों के ऊपर ओ प्रभु तू उठाया जाए और तेरी महिमा होने पाए सारी पृथ्वी पर। आहा, हे हे हे, ला 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 ला। गए स्वर्गों के ऊपर प्रभु तू उठाया जाए, स्वर्गों के ऊपर प्रभु तू उठाया जाए। तेरी महिमा होने पाए सारे पृथ्वी पर, तेरी महिमा होने पाए सारे पृथ्वी पर। स्वर्गों के ऊपर प्रभु तू उठाया जाए, स्वर्गों के ऊपर प्रभु तू उठाया जाए। तेरी महिमा होने पाए सारे पृथ्वी पर,
দিছোঁ হে পৰমেশ্বৰ, তোমাৰ কৰোণা দয়াৰ কাৰণে তোমাক ধন্যবাদ দিছোঁ। ধন্যবাদ দিছোঁ এই সময়ত ভেদ আৰু দশম ভাগ আগবঢ়োৱাৰ কাৰণে আৰু এই সময়ত সুন্দৰ সুযোগ, সুন্দৰ আশীৰ্বাদ দি দিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। এই সময়ত ভেদ আৰু দশম ভাগ আগবঢ়োৱাৰ কাৰণে মই ধন্যবাদ দিছোঁ আৰু যিবিলাকে আগবঢ়ালে তেওঁলোকৰ জীৱনত, তেওঁলোকৰ পৰিয়ালত ঈশ্বৰৰ অনুগ্ৰহ আশীৰ্বাদে ভৰপূৰ হৈ যাওক আৰু অধিক ফলপ্ৰসূ হওক। ঈশ্বৰে যাতে তেওঁলোকৰ জীৱনলৈ আশীৰ্বাদে ভৰপূৰ কৰি তেওঁলোকৰ ফলৱান হৈ যায় আৰু এই সকলো মই তোমাৰ হাতত সমৰ্পণ কৰিছোঁ আৰু এই সকলো প্ৰাৰ্থনা ধন্যবাদ একমাত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত খুজিছোঁ, আমেন। আৰু কিছুমান এতিয়া বিশেষ জাননী সময় আছে, সেই জাননী সময়বিলাকত বহুত গুৰুত্বপূৰ্ণ সময়। আপোনালোকে জ্ঞানৰ যোগেদি বহুত আগ্ৰহে আপোনালোকে সকলোৱে কৰক। এই সময়ত ঘোষণা কৰা সময় আৰু প্ৰস্তুত কৰা সময়, যুগুত কৰা সময় আৰু সকলোতকৈ প্ৰথম কথা হ'ল আজি আমাৰ যি প্ৰস্তুতকৰণৰ সময় হয় আৰু তাক আপোনালোকে গুৰুত্ব দি শুনক। আমাৰ প্ৰাৰ্থনা সময় আছে ৰাতিপুৱা 6:30 বজাৰ পৰা 7:30 আৰু পাছবেলা সময় 4:30 বজাৰ পৰা আছে। আপোনালোকে বিশেষ প্ৰাৰ্থনাত সহযোগ কৰক আৰু আপোনালোকে যেতিয়া প্ৰাৰ্থনাত সহযোগ কৰিব তেতিয়াহ'লে আপোনালোকৰ জীৱনলৈ কি কি ঘটি যাব আপোনালোকে ক'বই নোৱাৰিব। যেতিয়া 15 মিনিট প্ৰাৰ্থনা আমি কৰোঁ তেতিয়াহ'লে বহুত লোকবিলাকে আমাৰ প্ৰাৰ্থনাত যোগ দিয়ে আৰু তেওঁলোকৰ জীৱনৰ আচৰিত কাৰ্যবিলাক ঘটি যায়। আমাৰ সেই 10-15 মিনিট প্ৰাৰ্থনাৰ যোগেদি বহুত আমি সাক্ষ্যবিলাক পাই যাওঁ আৰু যি সাক্ষ্য তেওঁলোকৰ জীৱনলৈ আচৰিত কাৰ্যৰ যোগেদি এই সাক্ষ্য ফলপ্ৰসূ হৈ যায়। আপোনালোকে যদি প্ৰাৰ্থনাৰ সহভাগিতা কৰা নাই তেতিয়াহ'লে আপোনালোকে প্ৰাৰ্থনাত সহভাগিতা কৰক আৰু যি চেল্ফ চিষ্টেমত যদি আপোনালোকে অংশীদাৰী হোৱা নাই, সহভাগিতা কৰা নাই, তেতিয়াহ'লে চেল্ফ চিষ্টেমতো আপোনালোকে সহভাগিতা কৰক আৰু অধিক জ্ঞাত হওক। আপোনালোকে চেল্ফ চিষ্টেমটো হ'ল কি আছে, আমি আমাৰ নিজৰ প্ৰত্যেকৰ জীৱনত বৃদ্ধি হ'বৰ কাৰণে, আৰু যদি আমি চেল্ফ চিষ্টেমটো নিজৰ ইচ্ছাই চলাইছো তেতিয়াহ'লে ইমান এতিয়া স্থায়িত্ব নহ'ব। আপোনাৰ যেনেধৰণে চেল ফোন আছে আৰু এই ফোনটো আপোনাৰ কিমান দিন হৈছে আৰু 2 বছৰ 3 বছৰ, আৰু এই ফোনটো আপোনাৰ নিজৰ ইচ্ছাই চলিছে নে বেলেগৰ ইচ্ছাই চলি আছে? নিজৰ ইচ্ছাই। ফোন যদি আছে আপোনাৰ নিজৰ ইচ্ছা অনুসৰি আপুনি ব্যৱহৃত কৰিব আৰু য'ত এতিয়া ৰঙা আছে, যেতিয়া ৰঙাটো টিপিব আপুনি সেইটো তাক চলাব নোৱাৰিব। যদি আপুনি এপ ডাউনলোড কৰিছে আপুনি যদি ব্যৱহৃত নকৰে তেতিয়াহ'লে নচলিব। সেইকাৰণে ফোনৰ নিজৰ খুচিমতে চলিব নে আমাৰ নিজৰ ইচ্ছা মতে চলিব? আৰু ফোনৰ এপটো যেতিয়া আপুনি ডাউনলোড কৰিছে, যেতিয়া একচেপ্টত আপুনি ক্লিক নকৰে তেতিয়াহ'লে সেইটো নহ'ব। আৰু ঠিক তেনেধৰণে ফোনটো আপোনাৰ নিজৰ ইচ্ছা অনুসৰিয়ে চলিছে, যেতিয়া আপুনি ব্যৱহাৰ কৰিব তেতিয়া চলিব। আপুনি এতিয়া বহুত ইচ্ছা কৰিব পাৰে, কিন্তু কিবা বস্তু যদি চলাবলৈ ইচ্ছা কৰিছেও তেতিয়াহ'লে আপুনি চলাব নোৱাৰিব। কিন্তু ঈশ্বৰৰ যেতিয়া ইচ্ছাৰ যোগেদি চলিব তেতিয়াহ'লে আপুনি কাৰ্যটো ফলপ্ৰসূ কৰিব পাৰিব। যেতিয়া আপোনাৰ চেল্ফ চিষ্টেম আছে, চেল্ফ পদ্ধতি আছে, তেতিয়াহ'লে আপুনি সেই চেল্ফ পদ্ধতিৰ দৰে আপুনি চলাওক। আপোনাৰ নিজৰ ইচ্ছাৰে নহয়, কিন্তু ঈশ্বৰৰ ইচ্ছাৰ যোগেদি চলিবৰ কাৰণে আপুনি তাৰ দায়িত্ব লওক। আপুনি চেল্ফৰ পদ্ধতিত সহভাগিতা কৰক আৰু যেতিয়া চেল্ফৰ পদ্ধতিত আপুনি সহভাগিতা কৰিব তেতিয়া আপুনি পৰভাষাবিলাক ক'বলৈ জানিব। আপুনি যেতিয়া চেল্ফত যাব, চেল্ফ পদ্ধতিত আপুনি গৈ পেলাই যেতিয়া লিডাৰক ক'ব মোক অন্য ভাষা অৰ্থাৎ পৰভাষা ক'বলৈ শিকাওক, তেতিয়াহ'লে তেওঁলোকে পৰভাষাত ক'বলৈ শিকাই দিব। কাৰণ গীৰ্জাত এই সকলোবিলাক সময় শিকোৱা সময়বিলাক এতিয়া নাথাকিব আৰু চেল্ফ লিডাৰে সকলোবিলাক দেখি পাব আৰু তেওঁ আপোনাক শিকাবৰ কাৰণে সুযোগ প্ৰদান কৰিব। আৰু আমি ক'ত অংশগ্ৰহণ কৰিব লাগে? চেল্ফ পদ্ধতিত আমি অংশগ্ৰহণ কৰিব লাগিব। যেতিয়া আমি চেল্ফ পদ্ধতিত অংশগ্ৰহণ কৰিম আমাৰ সেই নেতাই সকলো কথাবিলাক ভালধৰণে শিকাই দিব। যদি চেল্ফ পদ্ধতি আপুনি এতিয়াও ভাগ লোৱা নাই, অংশগ্ৰহণ কৰা নাই, তেতিয়াহ'লে আপুনি অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰি দিয়ক। আৰু পাষ্টাৰ ক্ৰিছ বেনিহীনৰ লগত থাকিব আৰু 25 জানুৱাৰীৰ পৰা 30 জানুৱাৰীলৈকে মহিমা হওক, আৰু তাৰ পাছত 26 জানুৱাৰীত সুস্থকাৰী প্ৰাৰ্থনা সভা আৰম্ভ হ'ব। মহিমা হওক, আৰু মহিমা আৰু বিশেষকৈ সেই মিটিঙৰ কাৰণে, সেই সভাৰ কাৰণে আপোনালোকে যদি অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকে আজিৰ পৰাই সেই পঞ্জীয়ন কৰিবৰ কাৰণে আৰম্ভ কৰি দিয়ক। এতিয়া যিমানবিলাকৰ হোৱাটছআপ আছে সকলোৱে বন্ধ কৰি পেলাই যি এতিয়া আমাৰ কিং ছেটলৈ আপুনি গুচি যাওক সোনকালে আৰু সেই আইকনটো আনি লওক। যদি আপোনাৰ হোৱাটছআপ আছে তেতিয়াহ'লে হোৱাটছআপ চেঞ্জ কৰি কিং ছেটলৈ আহক। আৰু হোৱাটছআপত এতিয়া কি আছে পৰিৱৰ্তন কৰি দিয়া হৈছে। এতিয়া ভাই ভনী এই সকলোকে আমি নিবেদন কৰিছো, যি এতিয়া হোৱাটছআপত কিবা বস্তু যদি লিখিছে তেতিয়াহ'লে ফেচবুকত আহি যায়, আৰু এইকাৰণে কিং ছেটত
চেটলৈ আপোনালোকে আহক আৰু একাউণ্টটো সকলোৱে যাতে বুজি নাপায়। যিমানবিলাক আপোনালোকৰ এতিয়া কণ্টেক্ট নাম্বাৰ আছে সকলো নামবিলাক এতিয়া ছেভ কৰি লওক আৰু আপোনালোকে ক'লৈ আহক কিং চেটলৈ আহি যাওক আৰু কিং চেটলৈ আপুনি আপোনাৰ সকলো কণ্টেক্টবিলাকত সংযুক্ত কৰি দিয়ক। আৰু কিং চেট এই গোটেই পৃথিৱীৰ একমাত্ৰ এতিয়া এপ হয় আৰু ইয়াৰ পৰা কোনো বস্তু লিক আউট নহয়। আৰু এই পৃথিৱীৰ এনেকুৱা এই কিং চেটৰ যোগেদি কোনো এটা আপোনাৰ গুপ্ত কথা বেলেগত প্ৰকাশিত নহ'ব। আৰু ইয়াত কি আছে এইটো খ্ৰাইষ্ট এম্বেচি পাষ্টৰ খ্ৰীষ্টৰ এইটো এপ হয়। আৰু এই ভাই ভনীবিলাকক কৈ দিয়ক এটাই এপ আছে যিটো কিং চেট, আৰু কিং চেটলৈ আপুনি যাওক তেতিয়া আপোনাৰ যিকোনো কথা বাহিৰত প্ৰকাশিত নহ'ব। এই কিং চেটৰ যি এতিয়া পলিচি ইয়াৰ নিয়মটো আছে আৰু তাত আমি এই আপোনাৰ সকলো কথাবিলাক আমি বেলেগক প্ৰকাশ নকৰোঁ বুলি এনেকে ধৰণে তাৰ নিয়ম আছে। যেতিয়া আপুনি হোৱাটছএপ ছেভ কৰিছিলে তেতিয়াহ'লে আমাৰ ফোন নাম্বাৰ বা এই সকলোবিলাক আপোনালোকে দেখিব পাৰিছিলে। আৰু এইকাৰণে আপোনালোকে হোৱাটছএপটো সম্পূৰ্ণ বন্ধ কৰি কিং চেটলৈ আহি যাওক। এতিয়া আমি কোনটোত আমি গুৰুত্ব দিম, সকলো বিষয়বিলাক আমি জানিবলৈ হ'লে আমাৰ যি ফেচবুকৰ যোগেদি আমি জানিম আৰু যি কিং চেট তাক আমি ছেভ কৰাৰ যোগেদি সকলো কথাবিলাক আমি জানিবলৈ সক্ষম হৈ যাম। তাতে আমি চেক কৰিব পাৰিম কাক আমি পইচা দিলো কাক নাই দিয়া, এই সকলোবিলাক চেক কৰিব পাৰিম। আৰু এতিয়া আপোনালোকে কিং চেট ব্যৱহাৰ কৰক আৰু হোৱাটছএপ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ক। আৰু এতিয়া আপুনি কি কৰিব, কিং চেটলৈ গুচি যাওক আৰু কিং চেটত বহুত কিছুমান আপুনি বিষয়বস্তু চাব পাৰিব আৰু যিটো আমি হোৱাটছএপত দেখা পোৱা নাছিলো। সেইকাৰণে হোৱাটছএপ বন্ধ কৰি কিং চেটত আপোনালোকে যাবলৈ আৰম্ভ কৰি দিয়ক। আমি কিং চেটত এতিয়া বহুত কথাবিলাক আমাৰ কিং চেটৰ যোগেদি আমি কৰিব পাৰিম। আমি লাহে লাহে সকলোবিলাকৰ আমাৰ কিং চেটত আমি কৰিবৰ কাৰণে আৰম্ভ কৰি দিম। আৰু এই কিং চেটত আমি যি সুবিধাবিলাক পাই যাম তাৰ কাৰণে আমি ধন্যবাদ দিব লাগে আৰু আমি তাত যোগসূত্ৰ ৰাখি পেলাই আমাৰ কাৰ্যপন্থাবিলাক আৰম্ভ কৰিব লাগে। আপোনালোকে য'তেই আছে আপোনালোকে থিয় হৈ যাওক, আমি ঈশ্বৰক ধন্যবাদ দিম। আপোনালোকে থিয় হৈ কওক, পৰম পিতাৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহায় সদাকাল আপোনাৰ লগত থাকক। আৰু যি পৰম পিতাৰ প্ৰেম, প্ৰভু যীশু খ্ৰীষ্টৰ অনুগ্ৰহ, পবিত্ৰ আত্মাৰ সহায় সদাকাল এই আমাৰ সকলোৰে জীৱনত থাকিব আৰু ঈশ্বৰৰ অনুগ্ৰহ আপোনালোকৰ যোগেদি আমি ঈশ্বৰক আমি বিশেষ ধন্যবাদ দিব পাৰোঁ। ঈশ্বৰৰ অনুগ্ৰহ আৰু পবিত্ৰ আত্মাৰ সহায় আমাৰ জীৱনত থাকক। আমেন। আৰু আপোনালোকক আমি ধন্যবাদ দিছোঁ সুন্দৰ সময় সুযোগ দিয়াৰ কাৰণে, সুন্দৰ সুযোগ আপোনালোকে লোৱাৰ কাৰণে, এই সময়ত সহযোগিতা কৰাৰ কাৰণে। আৰু বাক্যই আপোনালোকক কি কৰে, আনন্দ দিয়ে আৰু আনন্দ উপভোগ কৰক। Subscribe to our channel, hit the bell icon, like, comment and share. Thank you and God bless you.